restart how to restart your APC 2026 preparation প্ৰায় 6 মাহৰ আগৰ কথা 6 মাহৰ আগত কেটামান ভিডিও দিছিলো ভিডিওতকে ইটস এবাউট আইডিয়া মই কেটামান আইডিয়া প্ৰপাগেট কৰিছিলো আইডিয়া গিটা এই ধাৰণা গিটা তো ধাৰণা গিটানো কি তাৰ কোৱাৰ আগতে মই আপুনি এটা ভিডিও ক্লিপ চাই লওক চাওকচোন মোৰ দুখন পেপাৰ মোৰ বহুত উইক আছিলে এখন এসে পেপাৰ আৰু এখন এথিক্স পেপাৰ লগাই পেপাৰখনত অতি কম নম্বৰ পাইছিলো মই এদিন পৰীক্ষালে এতিয়া 63 ডেজ মান আছে 63 days ইউটিউব চাই আছিলো সাৰৰ ভিডিও এটা পালো এতিয়া প্ৰথম মই দেখিছো এটা এসে স্যার আপনি কিবা 184 মার্কস হয় এটা এই ভিডিও দেখি পেলাই মই চালো ভিডিও চোৱাৰ পিছত মই লগালগ ছাৰক ফোন কৰি পেলাই ছাৰক ক'লো যে ছাৰ মই এনেকুৱা এই দুখন পেপাৰ বহুত হেৰি আছে ছাৰে তেতিয়া মোক ট্ৰিক্স কেইটামান দিলে ট্ৰিক্স মানে এছেখনত কেনেকৈ লিখিব তেওঁ এনেকৈ লিখিছিলে নোটটো হেৰি কৰিছিলে আৰু এথিক্সখনত তেওঁ ক'লে তুমি ৰিভাৰ্চ ইঞ্জিনিয়াৰিং কৰা উল্টাকে পঢ়া নহ'লে 2-3 মাহত তোমাৰ নহ'বগৈ মই এক্সেক্টলি সেইবিলাক আমি কৰিলো আৰু এতিয়া মানে মই ভবা নাছিলো যে মোৰ ৰেংকটো ইমান ওপৰত গুচি আহিব বুলি তেওঁ ভাবা নাছিলে ৰেংকটো ইমান ওপৰত আহি যাব পাৰি যি নহওক ৰেংক ওপৰত অহাৰ কাৰণ বহুত থাকিব তেওঁ কষ্টটোৱে ফাৰ্ষ্ট কাৰণ বাকি এইবোৰ বাদ দিয়ক এই ফেলফেলকে যে হাঁহি আছে ইন বিটুইন দেখিছেনে এইজন হাঁহিটো এনে বেকাৰ ইমান হাঁহিটো দেখিছে হেৰি আছে ছাৰে তেতিয়া মোক ট্ৰিক্স কেইটামান দিলে যি নহওক মানে এছেখনত কেনেকৈ লিখিব তেওঁ এনেকৈ লিখিছে ধাৰণাটো কথা ক'ব কৈছো দা ৰিস্টাৰ্ট ধাৰণাটো কি ধাৰণাটো তেওঁ দুটা ভিডিও যোন দুটা কথা কৈছে এইগিটা ভিডিও যোনগিটা 163 ইন এথিক্স আৰু 189 ইন এছে এটুত এই ভিডিও গিটাত বহুতখিনি মানুহ মই কানেক্ট কৰিছিলো এটো সময়ত আৰু মানুহখিনি কানেক্ট কৰি পেলাই তাৰ আগতো মই এছেট মানুহৰ ৰিজাল্ট পাইছিলো ৰিজাল্ট মানে এটো যোনটো ধাৰণাটো এটো ট্ৰান্সফাৰ কৰিছিলো বহুতলে আৰু হেতু আছিল কিন্তু মোৰ এনেকুৱা চিনাকি ৰিলেটিভ ফ্ৰেন্ড তাৰ লেভেলটো মানে চিনাকি মানুহ এবাৰ প্ৰথমবাৰৰ কাৰণে মই হেতু অচিনাকি মানুহলে হেতু ট্ৰান্সফাৰ কৰিছিলো ইট ওয়ার্কস এতিয়া হল কথাটো কি ধাৰণাটো যোৱাৰ আগত মই কেটামান আপোনালোকক এই সেই সময়ৰ কেটামান দেখালো আজি পৰা 6 মাহৰ আগত কি হৈছিল ভাৰ্সেস এতিয়াৰ লগত কেটামান তুলনা দেখাই লওঁ তুলনা দেখত কি দেখাইছিলো ভিডিওটো সেই ভিডিওটো এটো ভিডিও আপোনাৰ যোনটো কলো ন 163 189 এসে বুলি মই যোনটো ভিডিওটো দেখাইছিলো হেতু ভিডিও মই আকৌ ডিটেইল কৰিবলৈ গলে 1.5 ঘন্টা ভিডিও বহুত গুছি যাব কিন্তু মই থুলমুলকে কওঁ কি কৈছিলো তাত মই এটা ধাৰণাটো কি দেখাইছিলো যে এসে ডিসাইডস ইওর ৰ্যাঙ্ক বহুত ক্ষেত্ৰত এসে আপোনাৰ সিলেকশন ডিসাইড নকৰিলো এসে এথিক্স এই দুখন পেপাৰে এসে এথিক্স এই দুখন পাৰো আৰু লগত কৰবাত ইন্টাৰভিউ এসে এথিক্স ইন্টাৰভিউৰে মই দেখিছিলো মোৰ যিমানবোৰ মোৰ হাতত 300 400 মাৰ্কশিট আছিল মাৰ্কশিটৰ পৰা মই দেখিছিলো যে এসে এথিক্সে কি কৰে আপোনাৰ ৰ্যাঙ্ক ডিসাইড কৰে আপুনি টপ থাকিব নাগে এনেকুৱা এজন মই এসএস অফিচাৰ এসএস দেখা নাই যি এসএত 150 তকৈ কমত পাইছে মই দেখা নাই কোনবা আপোনাৰ থাকিব পাৰে মই নাজানো কিন্তু মোৰ হাতত যিমান গিজন আজি আপুনি আজিলৈকে 300 400 মই মাৰ্কশিট দেখিছো মানে 50 জন 60 জনতকৈ ওপৰত মই এসএস অফিচাৰ মাৰ্কশিট আছে আগৰ লেভেলত কিন্তু মেইন পেপাৰখন কোন আপোনাৰ এসে বা নোপোৱা মানুহখিনিও এটো কথা বহুত ভালকে জানে যোনে এসেত কম্পাই হি নাপায় আৰু এজ ওয়েল এজ এথিক্স যত এথিক্সটো এটা স্কোপ থাকে আৰু আগত ইন্টাৰভিউত আছিল এতিয়াও আছে কিন্তু বাট আগতকে কমিছে বাদ দিও সেইখিনি কথা হল এটোত মই আগতে দেখাইছিলো কেনেকে সমান মাৰ্কস পাই পলাই ইভেন বাকি গুটে কিখনত জিএছত সেম মাৰ্কস পলাই এজন মানুহে ভিডিও পাইছে আৰু এজনে এসএস পাইছে দুইজনৰ ৰেংক সমান ৰেংক আছিল এজন এসএস 8 আছিল হবলা মই যিমান মনত আছে এতিয়া পাহৰিছো ভিডিওটোত মই ক্লিয়াৰলি কৈ থৈছিলো আৰু ভিডিওজনো একেটা ৰেংক ভিডিও 8 এসএস 8 কিন্তু ডিফাৰেন্সিয়েটটো কোড আহিছিল ডিফাৰেন্সিয়েটটো আহিছিল এসে পেপাৰখনত তো এসে পেপাৰখনে আপোনাৰ বা এথিক্স পেপাৰখনে ৰোল প্লে কৰে তো হে ভিডিওটোত মই দিয়াৰ পাছত বহুত মানুহে মোক কানেক্ট কৰিছিলে মোৰ যোনটো পাৰ্সোনাল নোট আছিল হেতু মই তাত আপলোড কৰিছিলো বা তাৰ লগত মই বহুত মানে ফোনত মেইলত মই মানুহখিনিৰ লগত কানেক্ট কৰিছিলো তাৰে এজন কানেক্ট কৰা মানুহজন আছিল এজন মানুহ আব্দুল মতলিবে এবাৰ এসএছত ৰ্যাঙ্ক 11 পাইছে তেওঁৰ ৰ্যাঙ্ক 11 পাইছে এতিয়ালৈকে মাৰ্কশিট অহা নাই
হয়তো এনেকুৱাও হ'ব পাৰে তেওঁ ভাবিছে তাত বেছি পাইছে কিন্তু কমো পাব পাৰে কাইলৈ কিন্তু কথাটো হ'ল এটা আইডিয়া মই যোনটো প্ৰফেছ কৰিছিলোঁ আইডিয়াটো তেওঁ পুৰা হুবহু ৰেপ্লিকেট কৰিছিলে তেওঁ আহি পেলাই কৈছে যে ইভেন মেইনছৰ পেপাৰখন যোনখন ফাইনেল পৰীক্ষাখন ধনেৰে সুখ কিনিব পাৰেনে তাতো তেওঁ মানে জুবিন গাৰ্গৰ কিছুমান কথা লিখি পেলাই তেওঁ এছেখন লিখিছিল তেনেকুৱা ধৰণে তো কথা হ'ল তেওঁ লিখাৰ ওপৰত মই আপোনাক আমাৰ ওল ভিডিঅ'টোলৈ গ'লে আপুনি যাব তাত মই এখন মানে মোৰ এছেখনৰ মই এটা মোৰ টেমপ্লেট এটা দিছিলোঁ এইখন আপুনি 2023 বৰ্ষত যোনখন আপোনাৰ আহিছিল কি আহিছিলে দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ মই এইটো কথা তাৰ ভিডিঅ'টোত অলৰেডি কৈয়ে আহিছোঁ যে দ্য আছামিজ লেংগুৱেজ অফ ফিউচাৰটো মই কেনেকৈ ইণ্ট্ৰ'টো দিওঁ সেই ভিডিঅ'টোত মই আপোনাৰ গোটেই ইন ডিটেইল কৈছিলোঁ যে ইণ্ট্ৰ'টো কেনেকৈ দিব লাগে এথিক্সৰ কথাও বহুত কৈছিলোঁ কিন্তু আজি আমি লিমিটেড থাকিম বিকজ ইট ইজ দ্য এছে চেপ্টাৰ ফাৰ্ষ্ট এছে চেপ্টাৰটোত আমি গৈ লওঁ নেক্সট আমি ক'ত যাম এথিক্সত যাম আৰু এছে এথিক্স দুইটা ইণ্টাৰলিংক তো এছে আৰু যোনে কোনোবা এজন মানুহে যদি এথিক্স ভাল কৰে পচিবিলিটি আছে তেওঁ এছেটো মাৰ্কছ পাব কিন্তু ভেৰি পচিবল মানে এছে এথিক্সটো কি হয় ইণ্টাৰলিংক এথিক্স বহালেও ইয়াত ঠিক আছে হ'ব এতিয়া কথাটো হ'ল কি দিছিলোঁ দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ তো সেইখন এছে আছিল এছেখন মই আৰম্ভণি কৰিছিলোঁ আৰম্ভণিত মই দেখাইছিলোঁ যে এটা অমূল্য বৰুৱাৰ এটা কবিতাৰে আৰম্ভ কৰিছিলোঁ যে অমূল্য বৰুৱাৰ কবিতা দ্য ফিউচাৰ অফ আছামিজ টু মেটেৰিয়েলাইজ দ্য চেন্স অফ অপটিমিজিং এইবোৰ ঘৰতে মোৰ ৰেডিমেড প্ৰিপেয়াৰ কৰি থৈছিলোঁ যোনটো মই অলৰেডি নোটত আপলোড কৰি থৈছোঁ তো এইটো কি আছিলে টেন্স এটাৰ পইণ্টে এনেকৈ লিখিছে মোৰ আছে মানুহৰ ওপৰত বিশ্বাস মোৰ আছে আপোনালোকে চাই ল'ব পজ কৰি পেলাই এইটো মই আপোনাৰ ইংলিছত খালি ট্ৰান্সলেশ্যনটো তলত লিখোঁ আই হেভ ফেইথ ইন হিউমেনিটি মাই আইজ ফ'কাছ অন এইবোৰ আপুনি এনেকৈ কৈ লিখোঁ অমূল্য বৰা এইটো দি পেলাই সদায় আৰু ইয়াৰ যোনটো মই ইণ্ট্ৰ' দিওঁ ইণ্ট্ৰ'টো সদায় কি কৰোঁ কনক্লুজনটোৰ লগত লিংক কৰোঁ একেটা কাম হুবহু এখন তেওঁ মোৰ ইয়াত এছে লিখিছিল তো এছে লিখোঁতে তেওঁৰ বেলেগ জেগাতো এছে লিখিছে এছেবোৰ মোক ফৰৱাৰ্ড কৰিছিল আৰু সেইটো সময়ত মই বহুত এছে চাইছিলোঁ এপ্ৰক্সিমেটলি ডেইলি 10খন 12খন এছে মই চাই থাকোঁ আপোনাৰ মানুহে কি কৰে ৰাতিপুৱা গ'লেকে মানে কোনোবাই চাপ'জ বেলেগ কোচিং ইনষ্টিটিউটত লিখিছে মোলৈ তেওঁলোকে তাত ইভালুৱেট কৰাইছে কিন্তু কোনোবাই কম পায় কয় ছাৰ মাৰ্কছ বহুত কম দিছে আকৌ মোক আপুনি চাওকচোন ঠিকে আছেনে সেইটো লৈ বা ইয়াৰ মোৰ এই আইডিয়াটো কৰি লিখিছে তাত লিখিছে মোৰতো টেচিছ বুলি একো নাছিল তেতিয়া প্ৰথম অৱস্থাত তো যি নহওক এনেকৈ গৈ পেলাই দেখিছেনে আব্দুলেও এইটো নেক্সট লেভেলত ইমপ্লিমেণ্ট কৰিলে আইডিয়াটো কি কৰিব পাৰি ট্ৰান্সফাৰ কৰিব পাৰি মই সেই কথাটোৱে কৈছোঁ ঠিক আছে এইটো আপোনাৰ লিখে আইডিয়াটো কি প্ৰথম আপুনি এটা ইণ্ট্ৰ' লিখক একদম গ্ৰেণ্ড ইণ্ট্ৰ' যোনটো পঢ়ি ভাল লাগে মোৰ মানে এছেত বহুত কণ্টেণ্ট লিখিলেও আপুনি মাৰ্কছ নাপায় আপুনি নলেজতকৈও এটা আপুনি লেটাৰ লিখিনা নিচিনা এটা কথা হ'ল প্ৰেজেণ্টেশ্যন ধুনীয়াকৈ আপুনি প্ৰেজেণ্ট কৰিছেনে ছেকেণ্ড কথা আপুনি দেখিবলৈও ধুনীয়া হ'ব লাগিব এছেখন আপোনাৰ অকল এছেখন কণ্টেণ্টটো ভাল হ'লে নহ'ব এছেখন দেখিবও ধুনীয়া হ'ব লাগে যেনেকৈ আপুনি লেটাৰ লিখিলে ড্ৰাফ্ট কৰিলে যেনেকুৱা হয় ন এটলিষ্ট প্ৰথম পেজটো লাষ্টৰ পেজটো সেই তেনেকুৱাটো মাজৰখিনি লাগিলে অলপ আপুনি ইফাল কৰিলেও এই পাৰ্টটো নকৰিব সেইটো মই ভিডিঅ'টো ডিটেইল কৈছোঁ আব্দুল্লা এইটো দেখিলেনে কনক্লুজনটো চাওক কনক্লুজনটো মই সেইখন আছাম ফিউচাৰ অফ আছামিজ লেংগুৱেজৰ কথা মই কনক্লুজন দিছিলোঁ যে অমূল্য বৰুৱা ইজ ৰাইট যদিহে আপোনাৰ আমি আমি তাৰ লগতে কাৰ লগত ৰেজনেট কৰিব পাৰোঁ যে লক্ষীনাথ বেজবৰুৱাই এইটো আমাক কৈ গৈছে যে কি বাজক দবা বাজক সংঘ আমাৰ আছামিজ লেংগুৱেজলৈ আকৌ সেইটো লৈ মই আপোনাৰ কনক্লুজন এটা দিছিলোঁ সেইটো সময়ত এতিয়া চিমিলাৰলি আব্দুল্লাটো নেক্সট লেভেল লৈ গ'ল থলুৱা আৰু নতুন অসমীয়া অৱশ্যে তেওঁৰ টপিকটো বেলেগ আছিল এভিকশ্যন ৰিলেটেড কেনেকুৱা টপিক শুভেচ্ছা জানি দিলোঁ এইবোৰ আপোনাৰ ধৰক এইটো তেওঁ আৰু চাংবোৰ তেওঁ অলৰেডি আৰু এই কথাটো মই কৈছিলোঁ যে আপুনি যদি ইংলিছটো কিন্তু ভালকৈ ট্ৰান্সলেট কৰক জয় আই অসম এইটোক আপুনি হেল মাদাৰ আছাম এতিয়া জয় আই অসমটো যদি আৰু সেইটো পৰীক্ষাত কৰিব যায় আপুনি নোৱাৰিব কৰিব আপোনাৰ লিংগে যদি সাংঘাতিক লেংগুৱেজ হয় তেতিয়াও নোৱাৰে মানে তো সেইটো কাৰণে দিছ আইডিয়াটো অকলেই মই এইটো নহয় তাত অকল এই পয়েমৰ কথাই কোৱা নাই তাত মই শ্লোকাৰ কথা কৈছিলোঁ সংস্কৃত শ্লোকা মই আপুনি ধৰক ফেমাছ স্পীচেছ যেনেকৈ আপুনি মাৰ্টিন লুথাৰ কিঙৰ যোনটো স্পীচটো প্ৰধানমন্ত্ৰী নেহেৰুৰ যোনটো মানে ইণ্ডিপেণ্ডেঞ্চ স্পীচটো আপুনি ধৰক তেনেকৈ বহুতখিনি আপোনাৰ তাৰ সেইখিনিও আপুনি পঢ়াব পাৰে মই এইটো ইন ডিটেইল আছে আপুনি এইবোৰ ইউপিএছচি টপাৰবোৰে এইটোৱে কৰে এইটো আছিল আব্দুলে এছে এথিক্স এই দুখনৰ কথা কৈছে যে এছে এথিক্সত ছাৰ মই বহুত এটা ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং এথিক্সৰ কথা কৈছিলে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং তো এথিক্সৰ যোনটো ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং এইটো আব্দুলে বেছি কৈছে মই ইমানো কোৱা নাছিলোঁ তেওঁক যিমান কৈছোঁ তেওঁ তাতকৈতো এনেই আৰু ওপৰলৈ লৈ গ'ল যে মই আমুক কৰি আছে তামুক কৰি আছে যি নহওক সেইখিনিও মই ক'ম মানে সেইটো ক'ম এথিক্স চেপ্টাৰত কিন্তু আমাৰ আজি চলি আছে দ্য এছে চেপ্টাৰ এছেটো অমন ইণ্ট্ৰস্পেক্ট কৰি লওক কাৰণ এছে ডিচাইডছ ইয়'ৰ ৰেংক এইটো সঁচা কথা এই তেনেকৈ আপুনি ধৰক বাকী এইটো দেখিছেনে তেওঁৰ বেলেগ এখন এছেট তো তেনেকুৱা ধৰণে তেওঁ কণ্টেক্সটোত ষ্টাৰ্ট কৰে তো ষ্টাৰ্ট কৰি আপোনাৰ লিখে
এছে তেতিয়া চলি আছিল কাহিনীটো ছমাহৰ আগত আপোনাৰ আজি 18 ছেপ্টেম্বৰ 2025 আপোনাৰ ফোন কৰিছো জিমলি নাথ তো জিমলিৰ লগতো মোৰ মেছেজ ফোন এনেকে ইন বিটুইন তেনেকে কানেক্ট হৈ আছিল তো জিমলিয়ে কৈছিল যে স্যাৰ আপোনাৰ ভিডিঅ'টো চালো অলপ বস্তু নোটছ পয়েম এইবোৰ আপুনি মই শ্লোকাই গোটাই লৈছো আৰু অলপ আপুনি দিব নেকি সেইটো দিবৰ কাৰণে মই ক'লো ঠিক আছে মোৰ ইয়াত এইটো আপলোড মই কৰি থৈছো চাই লও পৰা তাৰ পৰা ইনকালকুলেট কৰি লও পৰা আৰু তাৰ পাছতো কানেকশ্যন মানে এইবোৰ প্ৰসংগত ডিসকাস হৈ আছে লিমিটেড ওয়েট কিন্তু কথা বৰ্তা হয় তো জিমলি ৰেংকড এচিএস ৰেংক 8 মই এই কথাটো কৈছো মই এটো কোৱা নাই যে জিমলি এটো কাৰণে পাইছে ন যিহেতু ডিফাৰেন্ট ৰিজন হাজাৰটা তেওঁৰ কাৰণতে পাইছে 100% তেওঁৰ কাৰণতে বা আব্দুলও সেম নিজৰ কাৰণতে বাট এই মই আইডিয়াটো কথা ক'ব কৈছো আইডিয়াটোৱে আপোনাৰ কেতিয়াবা কাম কৰে আৰু যোনকিজন মানুহ আপোনাৰ পাৰফৰ্মাৰ হয় যোনকিজনে আৰু তেওঁলোকে এটো গ্ৰেপ কৰি লয় যে এই বস্তুটো আপুনি চাব কিন্তু মানে যিকোনো মানুহে পুৱা মানুহকিজন আপুনি পুৱা মানুহকিজন নোপোৱা মানুহকিজনৰ মাজত এটো অলপ অকমান আমাৰ ডিফাৰেন্স থাকে পুৱা মানুহকিজনে এটো অলপ গ্ৰেপ কৰি লয় যে এটো কৰি লওঁ যি নহওক জিমলি আপোনাৰ ৰেংকড এচিএস ৰেংকড 8 সেম গোজ টু জুৰিও সেই কানেকশ্যন সেই 7 ছেপ্টেম্বৰ সেই ছেপ্টেম্বৰৰ দিনৰে মেইন চলি থকা দিনৰে তো তেতিয়া আছিলে যে কি আছিলে মই এখন জুৰিয়ে ক'লে স্যাৰ মই এখন আছে দিলো চেক কৰিলো আৰু এখন আপুনি মোক দিব নেকি মই ভাবিছিলো 10-15 দিন লাগিব আৰু সেইদিনা একচুয়ালি মই ঘপককে জুৰিখন দি দিলো মোৰো অলপ টাইম লাগে কিন্তু ঘপককে মই সেইদিনা দিওঁতে দিলো জুৰিয়ে ভাবিলে খুব ফাষ্ট মানে ৰিভলিউশনছ দিছে গতিকে মোক স্যাৰ দিয়ক আৰু তাৰপিছত ঠিক আছে মেইল কৰি দিয়া তাৰপিছতো জুৰিৰ লগত আৰু মোৰ বহুত মানে প্ৰিপাৰেচনটো লৈ মই বহুত জানিছো বহুত শিকিছো তাৰ পৰা যে কেনেকে মানুহে প্ৰিপেয়াৰ কৰে দেখিছো কেনেকে ইমপ্ৰুভ কৰিব লাগে তাৰ কাৰণে জুৰি ওৱান অফ দা মানে মই দেখাৰ পাৰ্সোনালি কানেক্টনত বেষ্ট এক্সাম্পল কেনেকে ইমান এখন মানে তাত থাকিও সৰু গোৱালপাৰাত সৰু জেগা তাৰ পৰাও নিজে কৰিব পাৰি সেলফ কে যে কৰিব পাৰি বহুতটো হেতু কথা মই জুৰিৰ পৰা শিকিছো যি নহওক জুৰিৰ এনসাৰ এছেখনো মই এনেকে দেখিছো কেনেকে কি লিখিছে তেনেকে আপুনি পিংকি তেওঁৰ ষ্টাইলটো এটা ডিফাৰেন্ট ইমান দিন ইংলিছত লিখি আছিল তাৰ পৰা অসমীয়াত লিখি আছে এটো এটা ভয় মই কৈছে যে স্যাৰ বাৰু বহুতে এই কথাটো ভবাই নাছিল যে অসমীয়াৰ এই কথাবোৰ দিব পাৰি নেকি আৰু যেহেতু মই হেখনত দি পেলাই 189 পাইছিলো মোৰ ওয়াইফক মই তেনেকে লিখিছো তেনেকে পাইছে মোৰ কাজিনটোৱে হি পাইছে তো এই কথাখিনিত আপোনাৰ কি হয় মানে এটো অলৰেডি মোৰ কাৰণে এটো এস্টাবলিশ আছিল নতুন নহয় কাৰণ নিজে পাইছো মানে মইতো ফেলে কৰিছো ওলাই কিন্তু ইনে এছেখনত কথা কৈছো এছেখনত হক এথিক্সখনত হক মই কিছু এনেকেও মাৰ্কস পাই তো এটোত এই নমজতে কৈছিলো বহুত মানুহে এটো এগ্ৰিও কৰা নাছিলে বহুতে এগ্ৰি কৰিছিল কিন্তু কৰি যোনখিনিয়ে কৰিছিল তেওঁ পাইছে পিংকিমণিও কাহিনীটো খেতৈ পিংকিমণিয়ে কৈছে যে নাই মই এনেকে আপোনাৰ কি কৈছিলো কিছুমান বস্তু ইনকাল্ট কৰিছিলো এটা মানে ভাবিছিলো যে অসমীয়াত লিখিবলৈতো আৰু ভাল হ'ব একচুয়ালি হয় মানে যোনটো বস্তু আপুনি অসমীয়াৰ পৰা কৈ ইংলিছলৈ ট্ৰান্সলেট কৰিব লাগে হেতু আপুনি ডাইৰেক্ট মই হেয়তে লিখিব পাৰো আৰু বহুতে এটো সময়ত এটা মিস ইন্টাৰপ্ৰিটো কৰিছিলে মই তাৰ এছে পিছৰ ভিডিঅত কৈছিলো যে মই অকল কিন্তু অসমীয়াই নিলিখো এনেকুৱা নহয় যে আপুনি অকল অসমীয়া লিখিলেই পাব আপুনি মই তাত এখন অসমীয়া লিখিলে এখন ওয়াৰ্ডশ্বৰ্টৰ কবিতা লিখো তাত আপোনাৰ অকল যে কবিতা লিখো হেতু নহয় কৰবাত আপুনি শ্লোকা থাকিব কৰবাত শ্লোকা কৰবাত আপুনি ধৰক আপুনি পয়েম কৰবাত আপুনি ইংলিছ আপুনি যিকোনো ধৰণৰ আপুনি ইভেন গ্ৰীক মাইথলজি লেকেও আপুনি লিখিব পাৰে এনিথিং মানে আপুনি তামিল পয়েমও আপুনি লিখিব পাৰে তাতো মোৰো কালেকচন আছে আপুনি তামিল পয়েমৰ কালেকচন নহয় তে কিছুমান উদ্ধৃতি থাকে ধৰক ন কেতিয়াবা আপুনি ইণ্ডিয়ান এক্সপ্ৰেছত আহে দেখিব যে আপুনি ধৰক হেতু আপোনাৰ ধৰক থুলাৰ এনেকৈ কি আছিলে মই নাম পাহৰিছো যোনবোৰ আপুনি দিয়ে কেতিয়াবা আপুনি দেখিব শশী থাৰুৰে কোনবা কানৰা ল্যাঙ্গুৱেজ এজনৰ কথা ক'ব আপুনি হেনুকুৱা আপুনি পয়েমবোৰো আপুনি তাত ভৰাব পাৰে ইউপিএসসি টপাৰবোৰে হেখিনি ভৰাই যি নহওক মানে এতিয়া এটো আইডিয়া সেমস গোজ টু পিংকিমণি তেনেকে দীপ দাস আৰু আপুনি বহুতখিনি মানুহ যাৰ লগত আপুনি হেতু কানেক্ট কৰা হৈছিল আৰু বহুতখিনিয়ে ভাল আছিল লিখিছিল কিন্তু তেওঁলোকে নাপালে আজি এটো নহয় যে মই পুৱা মানুহখিনি কথা মানে কম যে ছয় পালে নহয় বহুত মানুহে লিখিছিল কিন্তু বহুত মানুহে লিখিও নাপালে লাইক মেবি বেলেগ পেপাৰ বেয়া হৈছে বা যি নহওক কিবা হৈছে নিমিলিল কিন্তু লিখিছিল এতিয়া কথা হল তেনেকে আপুনি দীপ দাসৰ কথাটো কি দীপ দাসেও তেওঁ এটা অলৰেডি এটা সাৰ্ভিসত আছিল তো সাৰ্ভিসটো তেওঁ এবাৰ অলৰেডি সিলেক্টেড ক্যান্ডিডেট আছিল তো তেওঁ মোক তেতিয়া কৈছিল স্যাৰ এনেকুৱা মোৰ প্ৰবলেম হৈছে এতেটো লিখিছো আৰু তেওঁ লগত মই কথা হৈছিল মাজৰ সময়তো দীপ দাসৰ লগত মোৰ মানে গম নাপালো ইন্টাৰভিউ সময়ত মোৰ কানেক্ট নহল তেওঁৰ লগত হে ছেপ্টেম্বৰতে যি কানেক্ট হোৱা তাৰ পিছত কানেক্ট নহল যোৱা 18 ফেব্ৰুৱাৰীত দীপ দাসে মেছেজ এটা দিলে যে স্যাৰ মই আপোনাৰ পৰা আপুনি সাগে পাহৰিলে মই আপোনাৰ পৰা এছে গাইডেন্স লৈছিলো কথা পাতিলো প্ৰথম কথা সঁচাকে মই পাহৰি গৈছিলো দীপ দাসক মই ক'লো যে নাই মোৰ মনত আছে এটো তেওঁ কৈ মেছেজত দিছো কিন্তু একচুয়ালি মই পাহৰি গৈছিলো মানে তেওঁক মই ফটো দেখা নাই
কথাই পাতি আছোঁ, ফোনত কথা পতা, হেৰিয়ত মানে হোৱাটছএপত চাই দিয়া। আৰু তেওঁৰ এইটো এনেকুৱা নহয়, কোনোবা এছেখন তাকো এনেকুৱা বেছিভাগ এছে আছিল বেলেগ ইনষ্টিটিউশ্যনৰ, কোনোবা ইনষ্টিটিউশ্যনত তেওঁ লিখিছে, তাৰ পৰা মোক আকৌ চেণ্ড কৰে যে এইখন এছে আপুনি চাই দিব নেকি। তো সেইটো কাৰণে এতিয়া বহুতে যদি মোক এতিয়া কয় যে এছেখন দিয়ক, মই টেকনিকেলি এছেখন আপোনাক দিব নোৱাৰোঁ। কিয় দিব নোৱাৰোঁ? ফাৰ্ষ্ট কথা তেওঁলোকৰ কনচেণ্টৰ কথা থাকে, ছেকেণ্ড কথা এইকাৰণে মই দিব নোৱাৰোঁ বিকজ এইখিনি দিবলৈ হ'লে কাইলৈ মানে আপোনাৰ এনেই মোক আকৌ কথা শুনিব লাগিব। মই মানে কথা শুনিব মানে কি, ধৰক আপুনি বা সেই ইনষ্টিটিউশ্যনকেইটা দিয়ক যাৰ ওচৰত এইখিনি আছে অলৰেডি, তেওঁলোকৰ এছেখিনি বহুত এছে আছে। এতিয়া মোৰ এতিয়া হোৱাটছএপটোত প্ৰায় আপোনাৰ 200-300তকৈ বেছি আছে, কিন্তু কথা হ'ল সেইখিনি মোৰ নহয়, সেইখিনি আপোনাৰ ইনষ্টিটিউশ্যন এটাৰ বেনাৰত থাকে, বা সেইটো আপুনি ধৰক প্ৰফেচনেলি সেইটো মই দিব নোৱাৰোঁ এতিয়া। কালি যদি সেইখিনি মই দি দিওঁ তেওঁলোকে মোক লিগেল কেম কৰিব পাৰে, তো আপুনি কেনেকৈ দিলে, এইটোতো আমাৰ ইয়াত হয়, আমি দিয়া এছে কেইখন। তো গতিকে যি নহওক, তো তেওঁলোকে ভাবিছোঁ তেওঁলোকে দি দিব, তেতিয়া আপোনালোকে এইখিনি চাব পাৰিব। যি নহওক, দীপ দাসৰ কথা ক'লে যে আপুনি পাহৰিলে, কিন্তু মানে কথাটো কি, এতিয়া চাওক সেইকেইদিনত মই এইটো কথাও আগত কৈ আছোঁ, এই বস্তুটো বহুত জৰুৰী। বিং এণ্ড টপাৰসকলক মই এইটোৱে বস্তু আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, আপোনালোক এতিয়া এইটো পাৰত গুচি গ'ল, এই এছেখন দিয়াৰ নিদিয়াৰ কথাটো যে কৈছোঁ, সিটো পাৰত যোনখিনি মানুহ থাকে পাৰিলে সেই মানুহখিনিক অলপ দি দিব, কাৰণ আপুনি সেই ষ্টেজটোত আপোনাৰ মানে যোনটোত বহুত জৰুৰী সেই হয়। মানে আপুনি যেতিয়া নোপোৱা মানুহজন চব পিনে ডিভেষ্টিং হৈ থাকে, তেওঁৰ আপুনি অলপ এটা প্ৰব্লেম থাকে, তেওঁ ঘৰৰ মানুহৰ পৰা এইটো মানে পাৰফৰ্মেঞ্চটো কৰিবই পৰা নাই, চব পিনেতো জৰুলা ন। যেতিয়া আপুনিও সেই একেটা ষ্টেজতে আছিল আজি 1 মাহৰ আগত 2 মাহৰ আগত, যদি পাৰে মানে আমাৰ মানুহখিনি অকণমান কৰিব পাৰিলে মই ভাবোঁ টপাৰখিনিয়ে ভাল। আৰু বেয়ন আপুনি কিবা এটা কোচিং ৰং নোলোৱাকৈ আপুনি কৰিব পাৰিলে ভাল। এইটো নিদিব যে আপুনি যোনটো কিবা এটা বস্তু নিজে এচিভ কৰিছে, টপাৰসকলক মই এইটো কথা কওঁ, যদি আপুনি এচিভ কৰিছে আপুনি কওক সেইটো আপুনি এচিভ কৰিছে, সেইটো আপোনাৰ হয়। কিয় আপুনি সেইটো বেলেগক সেই ক্ৰেডিটটো দিব লাগে? আপুনি মোক কিয় ক্ৰেডিটটো দিব লাগে? তাত 95% আপোনাৰ ক্ৰেডিট য'ত নিজৰ থাকে, সেই ক্ৰেডিটটো নিজেও কওক দমত যে এইটো কাম মই নিজেহে কৰিছিলোঁ, এইটো মোক ইমান তেওঁলোকে মোক কোনো হেল্প কৰা নাই। যদিহে আপুনি জেনুইনলি হেল্প পাইছিল তেতিয়াহে কওক। এনেই জাষ্ট আপুনি বহুত এতিয়া এনেকুৱাও হয়, আমি এতিয়া গুচি যাওঁ বিকজ অফ ডেট এনভাইৰমেণ্ট এটা পাবৰ কাৰণে, ফেম এটা নেম এটা কোৱা নাই মই ফেম নেম পাবলৈ বুলি, কিন্তু আমি সেই পইণ্টটোতো আমি ভাবি পেলাই কেতিয়াবা নিজৰ কথা নকওঁ, বা আমি কেতিয়াবা তাত ডৰমেণ্ট হৈ থাকোঁ, সুপ্ত হৈ থাকোঁ, যাৰ কাৰণে এটা মিছকমিউনিকেট যায়, মানুহ এজনে আপোনাৰ কি কৰিব লগা হয়, তাৰ কাৰণে সি আকৌ সেই লুপটোত ফচি থাকিব লগা হয়। যি নহওক, এই কথাটো আপুনি ক'লে পাৰে বাৰ্বাৰিক কোন আছিলে? বাৰ্বাৰিক আছিলে আপোনাৰ ঘটকচৰ নাতি। ভগৱান কৃষ্ণই তেওঁৰ ওচৰলৈ গ'ল, কৃষ্ণৰ ওচৰলৈ গৈ পেলাই তেওঁক ক'লে যে মানে তুমি কাৰ হৈ যুদ্ধ কৰে? বাৰ্বাৰিক এজন আপোনাৰ কি আছিলে, পৰাক্ৰমী আছিলে। তেওঁৰ বহুত শক্তি আছিলে। তেওঁৰ শক্তি এনেকুৱা আছিলে, তেওঁ একেপাত সৰে তেওঁ যিমানটা মানে তেওঁ টাৰ্গেট ল'ব পাৰে, সেই সকলো টাৰ্গেটক একেটা সময়তে হিট কৰিব পাৰে। 1 কোটি সৈন্য হ'লেও তেওঁ বাৰ্বাৰিকে এপাত সৰে গোটেইখিনি হিট কৰি মাৰিব পাৰে। তো যিহেতু সিমানেকৈ মাৰিব পাৰে, তো সেইটোতো তাৰপিছত সেইকাৰণে ভগৱান কৃষ্ণ তেওঁৰ ওচৰত গ'ল। কৃষ্ণই ক'লে যে তুমি কাৰ হৈ যুদ্ধ কৰিবা? বাৰ্বাৰিকে ক'লে যে মই সদায় নিৰ্বলীৰ হৈ যুদ্ধ কৰিম, যাৰ মষ্ট নিডেড আছে, দুৰ্বল ভালনাৰেবল, মই তাৰ হৈ মই যুদ্ধ কৰিম। তো তেতিয়া কৃষ্ণই ক'লে যে ঠিক আছে, তুমি এতিয়া কাৰ হৈ যুদ্ধ কৰিবা? তেতিয়াহ'লে এতিয়া কৈছে এইটো সময়ততো পাণ্ডৱ দুৰ্বল হৈ আছে, তো মই পাণ্ডৱৰ হৈ যুদ্ধ কৰিম। তো তেতিয়া তাৰপিছত ক'লে যে যদিহে তোমাৰ এনেকুৱা হয়, পাণ্ডৱটো তুমি যাৰ পিনে জোৰ হৈ যুদ্ধ কৰিবা, তাৰ অপজিট পক্ষটো তোমাৰ উইক হৈ যাব। তেতিয়া কৈছে মই আকৌ পক্ষ চেঞ্জ কৰিম, মই তেতিয়া কৌৰৱৰ হৈ যুদ্ধ কৰিম। তো বাৰ্বাৰিকে কি কৰে, সদায় যোন দুৰ্বল পক্ষটো সেইটোৰ হৈ যুদ্ধ কৰে। একচুৱেলি সেই ফিলচফিটো মোৰ ভাল লাগে, যে তুমি ফট যদি কৰিব খুজিছা, যাৰ লাগে তাৰ হৈ তুমি ফট কৰা, তুমি ধৰা। এতিয়া ছাপোজ কোনোবা এজন মানুহে পাইছে আৰু কোনোবা এজন মানুহে নাপাইছে, কিন্তু নোপোৱা মানুহজনৰ নিডটো পোৱাজনতকৈ বেছি, কাৰণ সেইটোতো কয় যে ছাকচেছ হেজ মেনি ফাদাৰ বাট ফেইলাৰ ইজ অৰফেন। ফেইল মানুহজন অৰফেন, ছাকচেছ মানুহজনৰ বহুত ফাদাৰ থাকে, তেওঁ বহুত পিতৃ থাকে। ফিলচফি পিছত আজি দ্য এছে চেপ্টাৰ। এইটো এইকাৰণে কৈছোঁ, কেতিয়াবা আপুনি এছেত লিখিও দিব পাৰে টপিকটো, যদিহে আপোনাৰ ফিলচফিকেল এছে আহে ন, থিম আহে ন, এতিয়া থিম আহে। আৰু এইটো বেলেগ একো নহয়, এইটো মই বেপাৰী মাইণ্ডছেট এক্টিভ কৰিছোঁ। তো এইটো আপোনাৰ এডভাৰটাইজমেণ্ট যাব। তাৰ আগত আমি থিমৰ কথা কওঁ। থিম কি ৰিলেটেড?
আপোনাৰ ধৰক ওমেন হ'ব পাৰে, এগ্ৰিকালচাৰ হ'ব পাৰে, এইবোৰ আমি থিমবোৰ মই অলৰেডি তাত অলপ ডিটেইলছ মানে যোনটো ভিডিঅ'ছ মই তাত কৈ আহিছিলোঁ, ষ্টিল মই আজি অলপ অনুযায়ী ওমেন, আপুনি ধৰক নৰ্থ ইষ্ট হ'ব পাৰে, ফিলচফি হ'ব পাৰে, আৰু আমি ৱাইডাৰ্ছ পৰীক্ষাত কি আহিছে সেইটো চাম। এইবোৰ আমি সাধাৰণতে বনাওঁ টেমপ্লেট ন, এগ্ৰিকালচাৰ, ক্লাইমেট, টুৰিজিম, এনেকুৱাবোৰ বনাওঁ। তাৰ বাহিৰেও আমি কি কিছুমান থিম চাব পাৰোঁ, দেখিছেনে, কিছুমান ইছ্যু বেছ, ইছ্যু মানে এপিএছচিৰ আপুনি ট্ৰেণ্ডটো চাওক, লাষ্ট ট্ৰেণ্ডটো কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে, যে ছ'চিয়েল ইছ্যুত 2022 চনত আহিছিলে ৱৰ্ক ফ্ৰম হোম, ফেমিলিৰ ইম্পৰ্টেণ্ট কি, তাত সুধিলে। তাৰপাছতো এডিকশ্যনৰ ওপৰত এটা দিলে, যে এডিকশ্যনৰ লৈ এটা মানে এছে সুধিলে। তেনেকৈ তাত এটা সুধিছিলে অবেচিটি, দেখিছেনে, মেদবহুলতা, তাৰ ওপৰত আহিল। লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা সুধিছে, লিভ ইন ৰিলেশ্যনশ্বিপ, আপোনাৰ ডিভোৰ্চ কেছেছ ইন আছাম, এইবোৰ দেখিছেনে ছ'চিয়েল ইছ্যু, ডিভোৰ্চ, লিভ ইন ৰিলেশ্যনশ্বিপ, মেদবহুলতা, আপুনি ক্ৰাইম বাই ওমেন, এইটো কিয় শুনিছিলে দেখিছেনে, যে বন্দনা কলিতা, আপুনি ধৰক আৰু এজনী ডক্টৰ এগৰাকী যে বাচ্চাকে কৈছিলে, বহুত এইবোৰ আপোনাৰ কিহত আছিল, নিউজত থাকে। তো নিউজত থকাৰ সেই ট্ৰেণ্ড এটা লৈ তেওঁলোকে এছেটো সোধে, এইটো এটা ছ'চিয়েল থিমত। তো সেইটো যদি আপুনি অলপ চাই ন, আইডিয়া এটা কৰিব পাৰিব এইটো, মানে যে কেলে সুধি আছে আপোনাৰ ষ্টিৰিঅ'টাইপিং নৰ্থ ইষ্ট, এইবোৰ আপুনি এইখন চলি থাকে ন, নৰ্থ ইষ্টলৈ যোনটো ষ্টিৰিঅ'টাইপ, আপুনি বেলেগ বেলেগ বাহিৰত আমাক চিংকি বুলি কয়, আখথোৰ কাৰণে কিবা কিবি কয়, বা যি নহওক সেইবোৰত আহি থাকে। আপুনি এছেট কমন পৰেনে, এই কথাটো এটা কাই থাকে, যে আমি পঢ়িব লাগে জানো, কি পঢ়িবলৈ প্ৰথম পেপাৰকেইখন চাওক, পেপাৰকেইখন চাই তাৰ পৰা কেইটামান থিম বনাওক, যে কি থিম আহে। এতিয়া আপুনি এটা কথা গম পালে যে কিছুমান ছ'চিয়েল ইছ্যু আহে, যে জইণ্ট ফেমিলিত কি হয়, অবেচিটি কি হয়, লিভ ইন ৰিলেশ্যনশ্বিপত কি হয়, এইবোৰ আপুনি কাইলৈ ধৰক আপুনি এইটো দিব পাৰে, যে চাইল্ড মেৰিজ ইজ এ থিম আপোনাৰ, যে অসমত আপোনাৰ চাইল্ড মেৰিজ কমিছে বাঢ়িছে আপোনাৰ ধৰক, বা আপুনি ড্ৰাগছ ট্ৰেফিকিং আছাম, এনেকুৱা এইবোৰ আপোনাৰ ইছ্যুটো। এনেকুৱা ধৰণে আপোনাৰ এইখিনি আপুনি যদি গোটেইখিনি একেলগে চাই, মই এইকেইটা গোটেইটা প্ৰায় দিয়ে দিছোঁ। তেনেকৈ চায়েন্স এণ্ড টেক চাব, একবাৰ ChatGPT আহিলে, পিছৰবাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, কি ডিফাৰেঞ্চ। তাৰপিছত আহিছে আপোনাৰ লাইফ উইদাউট ইণ্টাৰনেট, মানে দেখিছে নে, থিংছ লিংক টু উইথ ইণ্টাৰনেট, মানে ইণ্টাৰনেটৰ ইয়াৰ পিছত মই যদি UPSC-খিনি লিংক কৰি দিম আৰু আপুনি ক্লিয়াৰ দিব। এতিয়া চব ৱৰ্ড উইদাউট ইণ্টাৰনেট, তাৰপিছত প্ৰেজেন্স অফ লাইফ ইন কসমছ, এইবোৰ ধৰণে AI ইণ্টাৰনেট তাৰ ৰিলেটেড এখন পেপাৰ আহি আছে, দেখিছেনে আপুনি। 2024-ত এখন কথা আহিলে, 2022-তো ChatGPT আহিছে। মানে এটা যদি আপুনি টপিক এটা চাই থয় ন, AI ইণ্টাৰনেট তেনেকুৱা ৰিলেটেড, ইণ্টাৰনেট অফ থিংছ, তেনেকুৱাবোৰত আপুনি এটা টপিক পোৱাৰ চান্স থাকে, ঠিক আছে। তো এইখিনি আমি ছ'চিয়েল ইছ্যু, তেনেকৈ আপুনি আছাম ৰিলেটেড কিছুমান পঢ়ায়, যেনেকৈ ফিউচাৰ অফ আছামিজ লেংগুৱেজ আহিলে, প্ৰব্লেম অফ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট 2020 চনত আহিছে। আৰু এইটো যদি আপুনি আগত, মানে মইতো পিছলৈ ট্ৰেচেই কৰা নাই, মানে পুৰণা পেটাৰ্ণ 2016লৈকে যায় ন, তাত এখন যোনখন ইংলিছ পেপাৰ থাকে, তাতো 3খন এছে থাকে, 100 মাৰ্কছ থাকে, এখন এছে থাকে, কিন্তু মানে 3খন এছেৰ পৰা এখন চুজ কৰিব লাগে, কিন্তু তাত 100 মাৰ্কছ থাকে। 100 মাৰ্কছৰ যোনখন এছে, তাত এইবোৰ ইণ্ডাষ্ট্ৰি আছাম, নৰ্থ ইষ্টৰ আপুনি মানে আছাম, আফস্পা, এইবোৰৰ ৰিলেটেড বহুত এছে আহি আছে। তো তাৰো আপুনি দেখিব যে ইণ্ডাষ্ট্ৰিটো তাত বহুত বাৰ আহে আগত, টুৰিজিম, পটেঞ্চিয়েল। তো এনেকুৱা ধৰণৰ কিছুমান থিম প্ৰিপেয়াৰ কৰি ল'ব। আৰু কিছুমান প্ৰিপেয়াৰ কৰি ল'ব ফিলচফিবোৰ কেনেকৈ প্ৰিপেয়াৰ কৰিব, চবতকৈ ডিফিকাল্ট পাৰ্ট, এইটোৰ লগত ট্ৰেক কৰিবলৈ বহুত দিগদাৰ, কিন্তু এইটো ইজিয়েষ্ট পাৰ্ট এটাও হয়। ফিলচফি আছেতো এইটো ভাল হয়, ইয়াৰ অপেন এণ্ড হয়, মানে যদিহে আপুনি ফিলচফিটো ধুনীয়াকৈ ধৰি ল'লে, আপুনি যদি কিছুমান আপুনি ফ'ৰ্ডাৰ মেটেৰিয়েল কিছুমান তাক দিব পৰাকৈ গোটাই ল'লে, একদম মজাকৈ লিখিব পাৰি। আৰু ফ'ৰ্ডাৰ মেটেৰিয়েলবোৰ কি হয়, মই আপোনাক আৰু ইনডিপথত ক'ম, আজি জাষ্ট সেইটো কৈছোঁ, বা মই সেই ভিডিঅ'টোত অলৰেডি অলপ কিছুমান বস্তু এক্সপ্লাইজে কৰিছোঁ। যেনেকৈ এনেকুৱা প্ৰিজুডাইজ অফ চাইল্ড ignorance, this is knowledge in his own reward, no man is an island, a good life is one inspired and guided by, এইবোৰ আৰু can money buy happiness, এইটো ফিলচফিটো, can money buy happiness, এইবোৰত আপুনি অপেন এণ্ডকৈ লিখিব পাৰে। আৰু এইবোৰ আছে লিখিবলৈ চবতকৈ মজা, মানে যদিহে আপুনি খালি এটা ইয়াৰ ডিছএডভান্টেজো আছে, যদি আপুনি ফিলচফিটো বেলেগকৈ লৈ লয়, সেইটো মই আপুনি নিজত দেখাম এছে লৈ পেলাই, তেতিয়া আকৌ আপুনি এইটো বেলেগ হৈ যাব পাৰে। খালি ফিলচফিটো বুজি পাব লাগিব ফাৰ্ষ্ট, যে এইটো কি কৈছে, মানে তাত ধৰি কৈ যদি কয়, আপুনি মাৰ্কছটো পোৱা চান্স থাকে। আৰু এছেত অকল আপুনি ভাল শব্দ লিখিলেই মাৰ্কছ নাপায়, মানে আৰম্ভণি যদি গ্ৰেণ্ড নহয়, আৰু বহুত মানুহ এই কনটেক্সটোৰ কাৰণে এছেত লুপত আছে, মানে ঠিক আছে। তেনেকৈ কিছুমান আপুনি অপেন বুক, কিছুমান থিম বা পলিচি লৈ পেলাই হয়, যেনেকৈ অনলাইন লাৰ্ণিং বেটাৰ নে ট্ৰেডিশ্যনেলতকৈ, স্কিল ডেভেলপমেণ্ট কি হৈছে, অপেন বুক এক্সামিনেশ্যন হ'ব লাগে নে, NAP, এইবোৰ আপোনাৰ কি হয় দেখিছেনে, পলিচিছবোৰ ন, পলিচিছ, আৰু এইবোৰ লৈ আহে। এতিয়া কমন এছে থিমছ, এইবোৰ কমন এছে থিমছ দেখিছেনে, এইটো এটা UPSC, এটা কুৱেশ্যন আহে পৰীক্ষাত, কমন পৰে নে আছে, কমনো পৰে, ক'ৰ পৰা, UPSC। এই আছে এখন চাওক, এই গুড লাইফ ইজ
one inspired by love and guided by knowledge এটো কেতিয়া আহিছিল UPSC 2018 ত আহিছিল 2 বছৰ পাছত APSC লিখি দিলে মানে এটো ৰেপ্লিকেট কৰি দিলে 2 বছৰৰ পাছত এতিয়া সেম আছে এখন একো হলনি নকৰাকে তেনেকে দিছেনে can এতিয়া এটো সব a good life is inspired by love and guided by knowledge can money buy happiness almost theme বোৰ দেখিছেনে happiness good life এবোৰ ৰিলেটেড এবোৰটো সিনস মানে অলপ কবলে গলে আপুনি আমি কি সিনোনিম টাইপে আমি কওঁ ন গুড লাইফ হ্যাপিনেস এবোৰ মিল তালমিল আছে হাতৰ মাজত তো হে আপুনি এখন এসে প্ৰিপেয়াৰ কৰিলেও ইয়াৰ 50% নিজে প্ৰিপেয়াৰ হ'ব ইয়াৰ যোনটো আপুনি ইন্ট্ৰো দিব হে একেটা ইন্ট্ৰো ইয়াতো দিব পাৰে একো হলনি নাহে আপুনি কনটেক্সটটো সুইচ কৰি দিলে হ'ল তাত মানে কনটেক্সটটো সুইচ কৰাটো কনটেক্সট সুইচিং ভেৰি ইম্পৰ্টেন্ট প্ৰথম কথা আপুনি ধৰক প্ৰথম কথা কন্টেন্ট তাৰ পিছত কনটেক্সট দুটা বস্তু কিন্তু কন্টেন্ট মানে কি ধৰক ধৰি লওক মই এনেকে লিখিলো বলে আপোনাৰ কাইলে এখন এসে আহিল বলে আপুনি ধৰি এনি টপিক বিজ্ঞানৰ অৱদান আমি যোনখন আপুনি ক্লাস 11 ত লিখে কি আপুনি সৰি ক্লাস 10 ত যোনবোৰ লিখো যে বিজ্ঞানৰ সায়েন্স এণ্ড টেকনলজি বুনৰ বেন এতিয়া কি আছে সিম্পল এআই বুনৰ বেন বস্তুবোৰ সিমিলাৰ খালি তো আপোনাৰ আইডিয়াটো আপুনি বেলেগ কে দিব এতিয়া তেনেকে আপুনি ধৰক কাইলে ক্লাইমেটৰ ৰিলেটেড ক্লাইমেট চেঞ্জৰ লৈ আপুনি ক্লাইমেট চেঞ্জ ভাৰ্চেছ ডেভেলপমেন্ট যোনবোৰ ডাইলমা ধৰি লওক তাত মই কাইলে ষ্টাৰ্ট কৰিলো মোৰ কন্টেন্টটো কি কন্টেন্ট মোৰ এনেকুৱা এটা বোলে লেমেন্টিং অপন দা ডিটোৰিয়াছ নেচাৰ অফ বোলে হিউম্যান ডট মানে বোলে ফেমাস পোয়েট অফ হিজ টাইমস গ্রেটেস্ট পোয়েট অফ হিজ টাইমস উইলিয়াম ওয়ার্ডসওয়ার্থ said if we all being sent from heaven if such was nature's holy plan what man had made of man আপুনি এনেকুৱা লাইন এটা প্ৰিপেয়াৰ কৰি থলে হেতু কাইলে লাগিলে এআই এটা হওক এআই আপুনি তাৰপিছত কনটেক্সটটো সুইচ কৰি দিলে হেতু হৈছে কন্টেন্ট what man had made of man what man had made of man to হেতু আপুনি কোড লগাই দিলে কনটেক্সটটো কাইলে এআই ত লগাই দিলে যে এআই আৱিষ্কাৰ কৰিছিল এটো কাৰণে কিন্তু মানুহে এতিয়া আপুনি পৰ্নোগ্ৰাফিত লগাই আছে এআই আৱিষ্কাৰ কৰি এআই কৰিছিল মানুহৰ কাম হেৰিৰ কাৰণে কিন্তু এতিয়া আপুনি মানে এইবোৰ ৰিলবোৰ বনাই মানুহক মফ কৰি আছে তো তেনেকুৱাকে আপুনি কন্টেন্টটো লৈ যাওক পয়েমটো অৰ চদৰ 1800 টা লিখা কিন্তু 1800 পয়েমটো আপুনি ইয়াৰ লগত কি কৰিব পাৰে লিংক কৰিব পাৰে হেতু আপুনি কেনেকৈ বনাই দিব পাৰে যদি কালি ক্লাইমেটটো আহিল তো তাতো আপুনি লিংক কৰিব পাৰে হোৱাট মেন হেড মেড অফ মেন হেতু ক্লাইমেটত আপুনি লগাই দিলে মানে এনি টাইপ অফ কাইলে সোশ্যাল মিডিয়াৰ মিসইউজৰ কথা আহিল তাতো আপুনি লগাব পাৰে হোৱাট মেন হেড মেড অফ মেন সোশ্যাল মিডিয়া এটো কাৰণে বনাইছিলে হে তেনেকুৱাকে আপুনি যদি মানে প্ৰথম কথা কন্টেন্টটো হেতু যেনেকৈ বাজক দবা বাজক অংক বাদক মিদক ফুল অসমাক উন্নতি পথত জয়াই অসম বল হেতুৰ আপুনি ইংলিশ ট্ৰান্সলেচনটো ক'লে হেতু আপুনি পজিটিভ হেৰি এটা অসম কনটেক্সটত কাইলে যি না হওক বলে আসাম ইজ ইন টপ 5 ষ্টেট আপুনি হেতু লিখিব পাৰে কাইলে মানে অসম তুমি টপ 5 ষ্টেটত কেনেকৈ ইমাজিন কৰা আপুনি হেতু পইণ্টত আপুনি লিখিব পাৰে অসমৰ আপুনি ধৰক কালচাৰ আছে ফিউচাৰ অফ আসামিজ ল্যাঙ্গুৱেজ হেতুত আপুনি মই লিখিলো আপুনি আসামিজ কালচাৰৰ লৈ লিখিব পাৰে আপুনি কাইলে ধৰক কাইলে হেতু এডভান্টেজ আসামৰ ওপৰত আহিলে কিবা তাৰ ওপৰত আপুনি লিখিব পাৰে ইট এবাউট দা কনটেক্সট আৰু খালি হেতু সুইচ কৰিব লাগিব ধৰি লওক কাইলে বহুত এটা মই তেওঁলোকৰ জনে এসে লিখিছিল তেওঁলোকক মই সেই বস্তুটো কৈছিলো যে কনটেক্সটটো ভেৰি ইম্পৰ্টেন্ট আপুনি যদি কাইলে এনেকুৱা হয় বলে এভিকশন হৈছে আপুনি তাত আৰু বাজক দবা বাজক সংখ্য লিখি আছে আপোনাৰ এটো বহুত বেয়া হ'ব ন শুনিবলে লাইনটো ভাল কাৰণে আপুনি যতত ভৰাই দিয়ে মানে এটো এটা কৰে মই এটো পিছত দেখিছিলো যে ইয়ে শক্তিও খা গলত ইস্তেমাল হোৱা হয় মই লাষ্টৰ সময়ত কেইটামান ভিডিও বনাইছিলো ফাৰ্স্ট ভিডিওটো বনোৱাৰ পিছত মই বহুতখিনি যেতিয়া এসে চালো বহুত মানে দিয়ে তাৰ পিছত মই এই কথাটো কৈছিলো যে মেৰে শক্তিও কা গলত ইস্তেমাল হোৱা হয় এবোৰ আপোনাৰ এভিকশনত দবা সংখ্য বুজাই আছে মানে হেতু নহব মানে আপোনাৰ এট লিষ্ট কি কৰিব কনটেক্সটটো সুইচ কৰিব হেখিনি অলপ লাৰ্ন কৰিবলগীয়া থাকে এতিয়া কথা হল এইখিনি আপুনি ফাৰ্স্ট ইয়াত আপুনি এটা হেৰি এটা বনাই লওক যে কোৰ পৰা আহিছে লাইফ ফিলসফি হ্যাপিনেস এবোৰ খুব ফেভাৰিট টপিক ইউপিএসসি খুদে এপিএসসিও তাক ফলো কৰিছে বাৰে ভাইয়া যি খুদিছে সতে ভাইও এটো ফলো কৰি এটোটো খুদিলে কেন মানি বাই হ্যাপিনেস দেখছেন এপিএসসিও হ্যাপিনেস নলয় আপোনাৰ ন্যাচাৰাল ওয়েলথ লাক্সাৰি ইজ দা আৰ্টিফিশিয়াল প্ৰপাৰ্টি দেখছেন এটো এগেইনটো কি ডিফাৰেন্স কন্টেইনমেন্ট ইজ ন্যাচাৰাল ওয়েলথ লাক্সাৰি ইজ আৰ্টিফিশিয়াল প্ৰপাৰ্টি সেম ন সেম টু সেম বাট ডিফাৰেন্ট তো এইকিটা শব্দতে বেলেগ এটো দেখছেন লাইফ ইজ এ বিং জাৰ্নি বিটুইন হিউম্যান বিং এন্ড বিং হিউম্যান এটো আপুনি অলমোস্ট আপোনাৰ এটা ওয়ার্ক ফ্রম হোম এপিএসসি খুদিলে তো আপোনাৰ এটো কি কলে ইট ইজ বেস্ট টু সি এজ এ জাৰ্নি নট এজ এ ডেস্টিনেশন এটো ইউপিএসসি 2025 ত খুদিলে একেটা বস্তু 22 যোনটো থিম 20 যোনটো থিম সেই থিমটোকে আকৌ খুদিলে একদম সেফ সব পেপাৰতে মানে আমি মাথাটো মাৰি থাকো কোড পাম এই কোবাত 10টা হাৰি এখনলৈ আমাৰ কিউৰিয়াসিটিটো বেছি কাইলে মই কম আপোনাক টেস্টিস এটা লঞ্চ কৰিছো আপুনি একদম কিউৰিয়াস হৈ যাব একেবাৰে দৌৰি আহিব মানে যে টেস্টিসটো দিয়ক এই টেস্টিসটো পালেহে বা এই মানুহটো পালেহে মানে মোৰ সলভ হৈ যাব আমাৰ ফিল্ডটো তেনেকুৱা কিন্তু কাইলে আপুনি তো একে যদি মই প্ৰিপিয়াৰ কিখন চাম বুলি কয় মানে এটো দিব নালাগে এখিনি চাম মানে এইখিনি প্ৰথম চাওক আপুনি বাকিবোৰ হিবুৰত ইমান দৌৰি থাকি লাভ নাই
বাকি আপোনাৰ যদি তেনেকৈ এটা টপিক এডুকেশ্যন নলেজ দিছে এডুকেশ্যন ইজ হোৱাট ৰিমেইনছ আফটাৰ মানে আপুনি ক্লাছৰুমৰ পৰা যোৱাৰ পিছত যোনটো থাকে এইটো এডুকেশ্যন এইবোৰ শুনি আহিছোঁ এই কোডবোৰ নেশ্যনেল এডুকেশ্যন পলিচি অনলাইন লাৰ্ণিং বেটাৰ নে হেৰিয়তকৈ ৰিচাৰ্চ কি এইখিনি নলেজ দেখিছেনে ৰিচাৰ্চ ইজ ব্লাইণ্ড ডেট ইজ নলেজ এইবোৰ আপোনাৰ তেনেকৈ টেকন'লজি এতিয়া চাওক এই কথাটো এইবাৰ আহিছে একদম ফ্ৰেছ আছে কি যোৱাবাৰ আহিলে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইজ টুডে ফ্ৰেংকষ্টেইন এইটো একজেক্টলি আপুনি চাওক 2019 চনত কি আহিছে The rise of artificial intelligence, that threat to jobless future, better growth, opportunity to reskilling. I to quote UPSC. Are eketai artificial. ইয়াৰ যদি আপুনি ইন্ট্ৰোটো প্ৰিপেয়াৰ কৰি দিলেন কন্টেন্টটো প্ৰিপেয়াৰ কৰিলে আপোনাৰ 6 পেজ 7 পেজ একদম পুৰা তাগৰা মেটেৰিয়েল প্ৰিপেয়াৰ হৈ থাকে সেইখিনি যেতিয়া আপুনি তাত লিখিব বহুতে ভাবে যে এসে প্ৰিপেয়াৰ কৰিব নালাগে আমি জিএস লিখিম জিএসৰ পৰা আমি এসে ভালে হয় মোৰ জিএস ভাল আৰু এইবোৰলৈ বেছি বহুত কোন গালিও পাই থাকে মই বেছি গালি পাওঁ ভাঙালে কিবা গালে কিন্তু ধৰক সব কথাতে গালি পোৱাটো মোৰ মতে উচিত নহয় আপুনি এতিয়া ধৰক কোনোবাজন মানুহে 200 পাইছে আপুনি হেতু কিয় এনেকে জাস্টিফাই কৰে যে তেওঁ 200টো ইনে বেকাৰ পাইছে হয় 245 পাটো এটা মানে হেতু এটা ওপৰত তদন্ত হ'ব লাগে হাই লেভেল যে 240 45 কেনেকে পাব আৰু তেওঁ হেতু এগেইন ক্যান্ডিডেট জনৰ দুখ নাই হেতু কমিশনৰ পৰা হেতু পথ ঠিক আছে 245 কেনেকে দিব কিন্তু কোনোবাজন মানুহে যে কয় কাৰোবাক 200 দিছে মোক 100 দিছে তো ডিফাৰেন্স এটা আছে আপোনাৰ আপুনি ফুটপাথৰ কাম এটা তাৰ হেৰিটাৰ নিচিনা কথাটো কিবা এটা ডিফাৰেন্স আছে আপোনাৰ সব বস্তু মানে ক্ৰিটিসিজম কৰিব লাগে কাৰণে মোৰ মতে ক্ৰিটিসিজম কৰিব নালাগে আপুনি এটো বস্তু বিচাৰ কৰক কিয় নাই কোৱা ধৰক ন এটা কথা যদি একেটা প্যাটাৰ্নত আপোনাৰ হৈছে 245 পোৱাটো বেলেগ কথা কিন্তু অকল হেতুত মানুহৰ হাইলাইট মানে 245 বাকিবোৰত হাইলাইট নহয় মানে যে পুৱা মানুহকিটা কিয় তেতিয়ালে গোটেইকিটা এসএস তো পাৰে কিয় ইমান বেছি পাই আছে তেতিয়ালে হেতুটো চাব লাগিব 150 লত কিয় নাপায় তেওঁলোকে কিবা এটা লিখে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে আপুনি ভাল আছে লিখে কিন্তু আপুনি নাজানে মানে কি আপুনি ভাল লিখিছো বুলি বিশ্বাস নকৰে মানে আপুনি কিন্তু লিখাটো ভালেই লিখে ঠিক আছে এইকিটা দেখিছে না আৰ্টিফিশিয়াল ইন্টেলিজেন্স ChatGPT এবোৰ 2020 আহিছে 22 আহিছে অলমোস্ট সেম 19 আৰ্টিফিশিয়াল ইন্টেলিজেন্স আছে তো আপুনি যোনে 20 চনতো লিখিছিলে কি এখন আছে এখন লিখিব পাৰে এবাৰ লিখাখন 2019 যদি আছে এখন চাই থলেতেন এছেটো এটা বনাই থলেতেন থিম অলপ বনাই থলে হি হেতু কি কৰিব পাৰিলেতেন উন্নতি কৰিব পাৰিলেতেন তেনেকৈ আপুনি ইকোনমি ডেভেলপমেন্টৰ কথা আহে দেখিছেনে জিডিপি কি হয় জিডিপি আৰু গ্ৰছ ডোমেষ্টিক হ্যাপিনেস আৰু আপুনি তাৰ পিছত কি হয় জবলেস গ্ৰোথ দেখিছেনে জবলেস গ্ৰোথ ইন ইণ্ডিয়া আপুনি কাইলে অসমৰ এটো লগত লিংক কৰি দিব পাৰে জবলেস গ্ৰোথ ইন আসাম আপোনাৰ বা অসমৰ আপুনি ধৰক কাইলে এটো দিব পাৰে যে অসম আপুনি এতিয়া আমি ইকোনমিক্যালি আমি ধৰক বলে আৰবিআই আমাক কৈছে যে আমাৰ ফাস্টেষ্ট গ্ৰোইং আমি ষ্টেট তো যদি ফাস্টেষ্ট গ্ৰোইং ইকোনমি হয় তেতিয়ালে ফাস্টেষ্ট গ্ৰোইং ষ্টেট হয় তেতিয়ালে আপুনি তাৰ ওপৰত আপুনি দিব পাৰে সেই তিনিটা ধৰণে ইকোনমিক্সৰ ওপৰতো এটা এসে আহে আপুনি দেখিছেনে এটো দেখিছে বেনিফিচিয়াৰি পলিটিক্স এটো এটা আপোনাৰ হেৰিৰ ওপৰত আহিল ইকোনমিক্সৰ দেখিছেনে এটো বেনিফিচিয়াৰি পলিটিক্স ইজ এ হিন্ডাৰেন্স টু সোশিও ইকোনমিক গ্ৰোথ এটা টপিক ইকোনমিকৰ ওপৰত থাকে একাৰণে ইকোনমিক সাবজেক্টটো যদি আপুনি অকন ভালকৈ পঢ়ে ন লাভ হয় ন মই দেখিছো ইয়াৰ ৰোলটো বহুত বেছি বেলেগ কিটা সাবজেক্টতকে এটা ৰোল থাকে যি নহওক সোসাইটি ফ্যামিলি কালচাৰ ইজ হোৱাট উই হেভ সিভিলাইজেশন ইজ হোৱাট এইবোৰ আপুনি এপিএসসিত কি দেখিছেনে ইণ্ডিয়ান জয়েন্ট ফ্যামিলি দেখিছেনে কালচাৰ ফ্যামিলি এনেকুৱা ধৰণৰ এই সোশ্যাল টপিক লিভ ইন ৰিলেশনশিপ ডিভোৰ্স কেसेस আপুনি ওমেন এগেইন এটা টপিক ওমেন থাকে তো ওমেন ৰিলেটেড আপুনি এটা পেপাৰো আহিছে আপোনাৰ দেখিছেনে ৰিসেন্ট টাইম খালি হেইটো কৈ দিয়ে ট্ৰেন্ড ইন ক্ৰাইম বাই ওমেন খালি অকমান লিখিবলৈ দিগদাৰ হয় কিন্তু এই পাৰ্টটো যদি আপুনি লক্ষ্য নথয় ওমেন আপুনি ইনে ধৰক অকল পজিটিভও যদি দি থয় কেতিয়াবা আপুনি চাব যে এখন বনালে তো অকল পজিটিভ এটাত দি থলে এটোটো আপোনাৰ নেগেটিভ থিম এটাত খুদিছে ন the recent trend in crime by women এটা আগত দিছে না রোল অফ ওমেন ইন সোশিও ইকোনমিক ডেভেলপমেন্ট তো 20 আহিছে 22 আহিছে কিন্তু থিম ইজ ওমেন তো ওমেন আপুনি আহে আপুনি জানে তো ওমেন ৰিলেটেড আপুনি কিবা এটা পজিটিভ নেগেটিভ ভাল বেয়া কিবা কিবি অলপ কালেক্ট কৰি থক নিউজ পেপাৰ পঢ়োতে কাইলে কিবা আপুনি নিউজ এনালাইসিস চাওতে যতে যি পাইছে সেইখিনি আপুনি এটা আকাশৰীয়াকে বনাই তাৰ কাৰণে এটা মেটেৰিয়েল বনাও সেইটো বস্তুটো যোনটো কাম কৰে আৰু আপুনি ধৰক এথিক্স ভ্যালুজ আর কি হয় এটো এগেইন দিছেন প্ৰিজুডাইজ ইজ সাইল অফ ইগনোৰেন্স এটা আপুনি এথিক্স আৰু এছে বহুত ভৰাই লিখিব পাৰি মানে এই ফিলসফিক্যাল এছেখন লিখোতে এথিক্সৰ যদি আপোনাৰ ষ্ট্ৰং বেসটা থাকে ন আপুনি ইয়াত লিখিবলৈ ভাল হয় আপুনি এটা কাইলে ম্যাক্সিমটো এটা বলে কাইলে আপুনি ইউটিলিটাৰিয়ানিজমক আপুনি বহুজনৰ সুখিয়া বহুজনৰ হিতায়ৰ লগত আপুনি লিংক কৰি দিব পাৰে মানে আৰু এইটো লগত আপোনাৰ মানে ইণ্ডিয়ান ফিলসফি এটা লগত আপুনি মানে ইয়াৰ ফিলসফি এটা লিংক কৰিব পাৰে যদি আপুনি মানে কনটেক্সটত জানে ভালকে বুজে আৰু এথিক্স এটা বস্তুটো এনেকুৱা সাবজেক্ট মানুহে বহুত বেছি পঢ়ে কিন্তু হিমান স্কোৰ নকৰে আপোনাৰ প্ৰতিবাৰে পঢ়ি আছে এথিক্স এদিনা এজন আহিছে তেওঁ অৱশ্যে চিনাকি ৰুমমেট জনৰ কথা কৈছে মই এটা এথিক্সৰ যোনটো এটা ভিডিও দিছিলো এটো তেতিয়া মই এথিক্সৰ ভিডিওটোত কৈছিলো যে কেনেকে তোমাৰ 163 পাইছিল আৰু সেই আইডিয়াটো এগেইন কৰিব পাৰি যোনটো কথা আব্দুলে কৈছে যে এথিক্সৰ এটোত
মানে তেওঁ ৰেপ্লিকেট কৰিছোঁ বুলি কৈছে তেওঁ সেইটোত বহুত ভৰি ভৰি ৰেপ্লিকেট কৰিছে যোনটো ৰিভাৰ্ছ ইঞ্জিনিয়াৰিঙৰ কথাটো মই কৈছিলোঁ যি নহওক সেই এথিক্সত একেটা কথা মোক কালি এজন বেলেগ মানুহে কৈছে তেওঁক মই চাওক চিনি নাপাওঁ তেওঁ কৈছে তেওঁৰ ৰুমমেটজনৰ কথা তেওঁ এবাৰ এইটো না 4th ইণ্টাৰভিউ আছিলে তেওঁ কৈছে ময়ো ছাৰ এথিক্সত 130 পাইছিলোঁ যোনজন তেওঁ এছিএছ পাইছিলে 2023ত তেওঁ 155 পাইছিলে এথিক্সত 155 কি কৰিছিলে জাষ্ট এইটো এটা মানে টেমপ্লেট কিছুমান ৰেডি কৰিছিলে যোৱাবাৰ ছাৰ আপুনি যোনটো ভিডিঅ' দিছিল এই ভিডিঅ'টো ভেৰি ৰিয়েল মই এথিক্সত মোৰ লাগিছে মই এবাৰো মাৰ্কছ পাইছোঁ কিন্তু বাকী মই অভাৰঅল মই এটা ইম্প্ৰুভমেণ্ট এটা কৰিব পৰা নাই মই এথিক্স এছেট কৰিব পৰা নাই মোৰ লাগিছে যোৱাবাৰো মই এছে কাৰণে নাই পোৱা 100 পাইছোঁ তো গতিকে এই তেনেকুৱা ধৰণে 100 পোৱাৰ কাৰণে তেওঁ 4বাৰে আপুনি ইণ্টাৰভিউ দি আছে কিন্তু সেই ডিফাৰেন্সটো তাত আহি যায় এতিয়া মই তেতিয়া কি কৈছিলোঁ কিছুমান আপুনি সংস্কৃত শ্লোকা কিছুমান ধৰক ন আপুনি যেনেকে যত বিত ভয়া নাৰী যত বিদ্যা পপুজিতা উপাস্তে তত্ত্ব ৰমন আছে এইবোৰ পাহৰি যাওঁ মোৰ ব্ৰেইনটো বহুত মোৰ এডিএছডি মানুহ মোৰ মনত নাথাকে কিন্তু ষ্টিল আপোনাৰটো ভালকে মনত থাকিব যেনেকে সৰৱতী আপুনি ধৰক এইটো ন মৃত্যুমা এইবোৰ যোনটো প্ৰাৰ্থনাবোৰ যে আপোনাৰ অস্তমা সদ্গময় মৃত্যুমা অমিতগময় এইবোৰ আপোনাৰ বুদ্ধাই নিজৰ ডেট বেদত যোনটো কথা কোৱা কথাবোৰ যে অপুদীপু হ'ব বি ডাই বি অ'ৰ লাইট এইবোৰ আপুনি টেক্সটো লিখিব পাৰে নিজৰ মানে গাইড হোৱা আপোনাৰ ধৰক বহুজন সুখীয়া বহুজন হিতায়া আপোনাৰ ধৰক ন এইবোৰ আমাৰ ইণ্ডিয়ান যোনবোৰ ফিলচফি চেজত থকা আপুনি কৰ্তব্য মান সাহস এনেকুৱা আপোনাৰ ন এইবোৰ আপুনি ধৰক শিলম পৰমভূষণম যোনটো আপুনি লাভাসনাৰ যোনটো কোৰ্চ হয় মানে আপোনাৰ কেৰেক্টাৰ আপোনাৰ কি হয় দ্য বেষ্ট ভাৰ্চু শিলম পৰমভূষণম তো তেনেকুৱা ধৰণৰ আপুনি কিছুমান এইবোৰ ভৰাব পাৰে আপুনি কাইলৈ মানে এনিৱে সব কৰক যেনেকৈ আছাম বেছ আপুনি কিছুমান এক্সাম্পল দিব পাৰে যে ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা ক'ব পাৰে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট এইবাৰ বাকী পেপাৰ কেইখনতো মানুহে ধৰক আপুনি বহুত পঢ়ি বহুত লিখিও নাপাব পাৰে বহুত আপুনি ধৰক যদি আছাম কনটেক্সট এটা দিব পাৰে মানুহটোৱে লিংক কৰেতো সব বস্তুতে আপুনি আপোনাৰ নিজৰ ঘৰৰ ওচৰৰ মানুহ এটাৰ কথা যদি আপুনি কয় কালি ফুৰিবলৈ আহিছে আপুনি যদি কয় আপুনি যে মোৰ ঘৰ আপোনাৰ ঘৰ মঙলদৈত আপুনি যদি কয় আচ্ছা মোৰ মঙলদৈ এইখন সি মানুহে লিংক কৰে আপুনি সেই চাবচোন কমনলিটি এটাত মানুহে সদায় ভাল পায় এইটো হিউমেন সাইকোলজি আপোনাক লগ পাওঁতে প্ৰথম আপুনি মোৰ চিনাকি মানুহ কোনোবা মিউচুৱেল আছে নি সেইটো উলিয়াই লওঁ আচ্ছা তুমি আমুকক চিনি পোৱা তামুকক চিনি পোৱা সেই বস্তুটোত মানুহে খুব ভাল পায় সেম বস্তু মোৰ লাগে কপি এখন চেকিঙতো কপি এখন চেকিঙত যদি তেওঁ চিনি পোৱা বস্তু এটা আপুনি কয় তেতিয়া মানুহজনে আপোনাৰ বেছি লিংক কৰিব পাৰে আৰু সেই যোনসকল বয়স কপি চেকিঙৰ যোনসকল মানুহ থাকে তেওঁলোক এইখিনি মানুহৰ লগত খুব জড়িত অসমীয়া এক্সাম্পলবোৰৰ লগত তেওঁলোকে ভৱেন্দ্ৰনাথ শইকীয়াক বহুত ভালকৈ চিনি পায় আপুনি যদি ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা কিবা এটা দিব পাৰে তেওঁ লিংক কৰে আচ্ছা তেওঁৰ আইডিয়াৰ লগত আপোনাৰ ৰেজনেট হয় তো মোৰ মতে তেনেকুৱা এক্সাম্পল এক দুই দিব পাৰিলে আপুনি অলপ বহাৰ চান্স থাকে আপুনি টিএন সেশনত তেওঁলোক বৰ বেছি ইনফ্লুয়েন্সড নহয় মই এইটো কোৱা নাই সেইখিনি এক্সাম্পল নিদিম কিন্তু ইট শুড বি ব্লেন্ড আপুনি অলপ পৰীক্ষাটো অসমৰ আপুনি অসমীয়াৰ কিছুমান কনটেক্সট আনক আৰু এট দ্য সেম টাইম বাকীখিনিও আপুনি ইগনোৰ কৰি নহয় সেইখিনিও আনক ইউপিএছচি যেনেকৈ লিখোঁ কিন্তু তাতো আমি আমাৰ নিজৰ ওন ভাৰ্চন এটা বনাওঁ যেনেকৈ আমি উমেশ্বৰ বৰাৰ কথা ক'ব পাৰোঁ আমি যোনবোৰ আপোনাৰ ববিতা মোমেনৰ কথা ক'ব পাৰোঁ যেনেকৈ আপুনি যোনখিনি আপোনাৰ হেৰি থাকে ধৰক আপুনি ক'ৰবাত ইয়াত পালে জুবিন গাৰ্গৰ আপুনি ক'ৰবাত কিবা এক্সাম্পল দিলে আপুনি ধৰক তেনেকৈ আপুনি যোনজন নগাঁৱৰ ডিচিজন তেওঁৰ আপুনি কিবা কিবি পজিটিভ ৱেত তেওঁ নিউজত আহি থাকে তেওঁৰ আপুনি এক্সাম্পল দিলে সেই তেনেকুৱা কিছুমান আপুনি উইথ টাইম কালেক্ট কৰক আৰু সেইখিনি আপুনি ক'ৰবাত লিখক মই তাত বহুত এক্সাম্পলছ মই দিছিলোঁৱেই এইখিনি ধৰক আপোনাৰ আপুনিও তেনেকৈ সেইখিনি মানে কি কৰিব যেনেকৈ আপুনি লিডাৰশ্বিপৰ কথা আহিলে আপুনি লাচিতৰ কথা কওক কাইলৈ লিডাৰশ্বিপৰ কথা আহিলে অকল লাচিতেই নহয় আপুনি কাইলৈ কাৰ কথা কওক আপুনি আতন বুহাই কওক হি ৱাজ এ এবল লিডাৰ শৰাইঘাটত আপুনি ধৰক যেতিয়া লাচিত ভাগি পৰিছিল যে নাই মই আৰু নোৱাৰিছোঁ যুদ্ধ কৰিব যে ৰজাক জনাই দিব খুজিছিলে যে নোৱাৰিছোঁ এনেকৈ লাচিতে ক'লে নাই এনে আতন বুহাই তেওঁক ক'লে যে ভাগি নপৰিবা এইটো আপোনাৰতো বাৰী এটা তেওঁৰ ফেমাছ লাইন আছিলে সেইবোৰ আপুনি পৰীক্ষাত লিখিব পাৰে ষ্টৰি এজ এ প্লট লিখিব পাৰে যে বাৰীৰ মানে পুখুৰী সিঁচোতেও শিঙিয়ে বিন্ধে ইয়াতো ৰণ হৈছে সেইটো কথা কৈছিলে ধৰক ন আপুনি মানে বহুত ধুনীয়া লাইন এটা আপুনি ধৰক লাইন যদি হেৰিয়লৈ যায় বাৰী পুখুৰী এটা সিঁচোতেও এটা দুটা শিঙিয়ে বিন্ধে তো এটা দুটা মানুহ মৰিবই 10,000 মানুহ যেতিয়া অলাবৈত মৰিছিল তো তেতিয়া সি ৱাজ এ তেওঁৰ সেইটো যোনটো মন্ত্ৰণাটো মানে এটা মেণ্টৰশ্বিপটো যোনটো লাচিতক প্ৰভাইড কৰিছিলে তো হেন্স দ্য ৰিজাল্ট তাৰপিছত আপুনি ক'ব পাৰে এইটো কথা বা আপুনি কাইলৈ হেৰিয়ৰ কথা ক'ব পাৰে আমি জয়মতীৰ কথা আমি ক'ব পাৰোঁ যোনবোৰ আমি জানো যে কেনেকৈ থ্ৰনখনৰ কাৰণে কি কৰিলে জয়মতী যোনটো ছেক্ৰিফাইচ আছিলে মই সেইটো কথা আগতো কৈ আহিছোঁ বহুতবাৰ যে জয়মতীৰ যোনটো ছেক্ৰিফাইচ ইজ নট পাৰ্চনেল ইটছ ফৰ দ্য থ্ৰন যদি কৈ দিলেহেঁতেন গোটেই এটা আপুনি কি হ'লহেঁতেন আহোম ৰাজসভাটো হেৰিটোৱে চাগে ইমান দিনে 600 বছৰলৈ ডিক্লাইন হ'লে তাতে চাগে শেষেই হ'লহেঁতেনে পিছত আমি ৰুদ্ৰসিংহক নাপালোঁহেঁতেনে যদি জয়মতীয়ে সেইটো কাম নকৰিলেহেঁতেন এনেকৈ ডিচেবল ওলাই গোটেইখন ডিছইণ্ডিকেট হৈ গ'লহেঁতেন
নোযোৱা মতে কি কৰিলে একো নক'লে লাষ্ট মোমেণ্টলৈকে যে গদাপানী ক'ত লুকাই আছে নিজৰ মৰি গ'ল তো সেই কথাবোৰ আমি ধৰক তেনেকুৱা ধৰণে আপুনি প্লট কৰি আছাম বেছ দিব পাৰে তেনেকৈ পিএম মোদী কোটবোৰো বহুত মজা হয় আপুনি ধৰক এনেকুৱা হয় যোনবোৰ কয় আপুনি কোচবোৰতো আছে বেলেগ বেলেগ কোচবোৰ বিল্ডিং ইনইকুৱেলিটি ডিফাৰেঞ্চ এইবোৰ আপুনি ইউপিএছচি টকা পালে কালামৰ কোচবোৰ আপোনাৰ হোৱেৰ ইজ এ নলেজ আপুনি ধৰক আপুনি এইখিনিতো আপুনি আম্বেদকাৰৰ কোট যোন যিমান আছে এইবোৰতো আমি জানোৱেই এইবোৰ টপিকত আমাৰ ফেমিলিয়াৰিটি থাকেই তো আপুনি ইউপিএছচি টপাৰবোৰৰ পৰা এইটো পিএম মোদীৰ যোনবোৰ কোচবোৰ আছে যে একাউণ্টেবিলিটি ৰেছপঞ্চিবিলিটি ট্ৰেন্সপাৰেন্সি বেছি বটাও বেছি পঢ়াও এইবোৰ আপুনি ধৰক বোলে 10 টকা লয় কলৈকে আহমেদাবাদত এখন অটো ৰিক্সাই 10 টকা লয় কিন্তু আপুনি ধৰক মানে আমাৰ কিন্তু মূল মিছনটোত মাত্ৰ 7 টকা গৈছে পাৰ কিলোমিটাৰ তো এইবোৰ ধৰণৰ বহুত মজা কোড দিয়ে মোদী তো এই মোদী কোডবোৰ আপুনি সমিত ভাৰত চেতক ভাৰত এনেকুৱাবোৰ আপুনি এক্সট্ৰেক্ট কৰক তেনেকৈ আপুনি ফেমাছ যোনবোৰ আপুনি স্পিচেছবোৰ থাকে ৱেল মাইণ্ড ইজ উইদাউট ফিয়াৰ আপুনি ধৰক ৱেল ধৰা লিড টু হাই এইবোৰ আপোনাৰ এইটো ফ্ৰীডম মাই কাণ্ট্ৰি এইটো যোনটো আপোনাৰ এইটো হেৰিও আছিলে ৰবীন্দ্ৰনাথ টেগোৰৰ তেওঁৰ কবিতাটো আছিলে আপোনাৰ ধৰক মাৰ্টিন লুথাৰ কিন্তু আই হেভ এ ড্ৰিম এইটো যোনটো ফেমাছ স্পিচটো নহয় সেইটো আপুনি একবাৰ শুনি চাওক শুনিও ভাল লাগে লিখিও মনত মোৰতো এনেকৈ মনত ৰ'ল মই শুনি মনত ৰাখিছোঁ আই হেভ এ ড্ৰিম ডেট মাই লিটল চিলড্ৰেন ওৱান ডে উইল লিভ অন এ নেশ্যন দেখিছেনে আপুনি এইটো বহুত ধুনীয়াকৈ আছিলে মাৰ্টিন লুথাৰ কিং আপুনি এইটো আপোনাৰ লং উইথ থ্ৰাইছ টু ইজ ডেষ্টিনি এইটো যোনটো আপোনাৰ নেহৰু স্পিচটো বহুত ধুনীয়া ন এইটো এগেইন এডভাৰটাইজমেণ্ট কিহৰ এথিক্স কাৰণে মই এবাৰ প্ৰজেক্টেডত এটা গাইডেন্স মেণ্টৰশ্বিপ প্ৰগ্ৰেম দিম আৰু যোনটো মই আগৰবাৰ দেখিলোঁ কেইটামান ভুল হয় যে যেনেকৈ মই এতিয়া এছে কপিবোৰ মই বিচাৰি ল'ত মই মানুহক দিব নোৱাৰোঁ হোৱাই বিকজ সেইখিনি মোৰ নামত নাই মই ভাবিছোঁ নাই অলপ কিছুমান বস্তু বেপাৰী ধান্দাটো কৰিবও লাগিব বেপাৰী ধান্দা বুলি নহয় অলপ প্ৰজেক্টেড চিৰিয়াছ ভাৰ্চেছ নন চিৰিয়াছৰ মাজত মানে মই এক্সট্ৰেক্ট কৰিব লাগিব চিৰিয়াছ ভাৰ্চেছ নন চিৰিয়াছ মানুহখিনিৰ মাজত এক্সট্ৰেক্ট কৰি যোনখিনি মানুহে কয় মই মোৰ যোনটো মানে লিমিটেশ্যনছত মই যি দিব পাৰোঁ মই এইটো দিব ট্ৰাই কৰিম মোৰ তাৰ কাৰণে এটা এপ আছে এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু মোক বা এই যোনটো নাম্বাৰ দিম নাম্বাৰটোত আপুনি মেছেজ কৰিব পাৰে ঠিক আছে তো এইবোৰ আপোনাৰ কমন ডাউটবোৰৰ কথা এইটো মই আগত অলৰেডি তাত লিখিয়ে কৈছোঁ যে এইবোৰ কি থাকে যে কিমান পেজ লিখিম আৰু সেইটো লৈ মই এটা এতিয়া কাম কৰিছোঁ মই যোনকেইজন টপাৰ মোৰ লগত এছ'চিয়েটেড বা বহুত কেইজন টপাৰ মোৰ লগত তেওঁলোকে কণ্টেক্ট কৰিছে তেওঁলোকৰ লগত মোৰ কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যন আছিল কিন্তু তেওঁলোকে জাষ্ট আমাৰ এজ এ কমিউনিটিটো দ্য ৰাইট এটেম্পটত তেওঁলোকে চাই তেওঁলোকে ৰাইট এটেম্পটৰ লগত এছ'চিয়েট মোক কৈছে যে ছাৰ আপোনাৰ ভিডিঅ'টো আমি চাই আছোঁ তো আফটাৰ হেৰিয়তো তো তেওঁলোকৰ পৰাও মই কিছুমান ইনচাইট ল'বলৈ ট্ৰাই কৰিছোঁ যে কি চেঞ্জেছ কৰে ইটছ নট ডেট কওকচোন আপোনাৰ জাৰ্ণিটো কি এইবোৰ মোৰ কনচাৰ্ণ নহয় যোনসকল চিলেক্টেড হ'ল তেওঁলোকৰ লগত মই ভাবিছোঁ তেনেকৈ অকণমান কিছুমান মই ইনপুট ল'ম এনিৱেত মানে ধৰক আপুনি ভিডিঅ' মাধ্যমতে হওক বা আপুনি টেক্সট ফৰ্মততে হওক মই কিছুমান ইনপুট ল'ম যোনবোৰ ইনপুট মানে এনেকুৱা ধৰণৰ যে যোনবোৰ আমাৰ এজ এ কমিউনিটি মানুহকেইটাৰ কাম আহে এনেকুৱা নহয় আৰু যে আপুনি কওকচোন সেই সময়টোত আপুনি কি কৰি আছিলে যেতিয়া ৰিজাল্টটো দিলে আপোনাক কেতিয়া মানে মায়ে কি ক'লে মাকে কি ফূৰ্তি পালে ৱাইফে আহি কি ক'লেহি এইবোৰ বেকাৰ বস্তু এইবোৰ মানুহটো কি লাভ হ'ব এইবোৰ দি পেলাই জাষ্ট এইটো এটা মানে গোটেই মাৰ্কেট ক্ৰিয়েশ্যনৰ এটা এফৰ্ট ইয়াত আপুনি কাৰো আপোনাৰ ভলা কৰা আপুনি টাৰ্গেটে নহয় তাত টাৰ্গেটটো ইয়াত নোপোৱা মানুহখিনিক আৰু নন চিৰিয়াছ মানুহখিনিক এটেক কৰিবৰ কাৰণে এই কামটো কৰি আছে যোনখিনি মানে নন চিৰিয়াছ যাৰ পৰীক্ষা দিবলৈ কোনো মন নাছিল মানে পৰীক্ষা দিয়া সি মানুহে নহয় তাৰ মন আছিল বিউটিচিয়ানৰ কোৰ্চ কৰিবলৈ সি আহি পেলাই এতিয়া ধৰক ভাবিছে যে নাই এইটো বেষ্ট এক্সাম তো এইটোৱে দিব লাগিব তো এইটো দিম বুলি আহি পেলাই আপুনি ইয়াত মানে আপুনি পইচাটো দি গুচি গৈছে তাৰপিছত কাহিনী খতম এনেই হাৱাবাজি এটা ক্ৰিয়েট কৰিছে ইমানখিনি মানুহ আৰু ইমান পৰীক্ষা নিদিয়ে কি পেলাই তো কথাটো হ'ল সেইবোৰ আমাৰ লুক আউট নহয় কিন্তু ভাবিছোঁ যে তেনেকৈ যদি জেনুইনলি যাৰ একাডেমি পঢ়ি থকা মানুহ এটাৰ লাভ হয় তো তাত আমি কিবা এটা কৰিব পাৰোঁ তাৰ কাৰণে মই মোৰ চেষ্টা কৰিম তো এইটো হৈছে আমাৰ ৰিষ্টাৰ্ট প্ৰগ্ৰেম তো ৰিষ্টাৰ্ট প্ৰগ্ৰেমটো কাৰ কাৰণে আজি আছিল দা এছ এ চেপ্টাৰ তো এছ এ চেপ্টাৰৰ পিছত মই ইন ফিউচাৰ কি আনিব পাৰোঁ আনিম মই চেষ্টা কৰিম আৰু আনিব কিন্তু মানে প্ৰথম মই এতিয়া এছ এ চেপ্টাৰৰ পৰা আৰম্ভ কৰি এতিয়া বাকীকেইটা ছাবজেক্টলৈও মই এটা এটাকৈ মই চাই যাম যে ৰিষ্টাৰ্ট কৰিলে ক'ৰ পৰা কি কৰিম আমি এতিয়া এথিক্সত কি কৰিম আমি সেইটো চাম যদি আমি GS 5ত কৰিব লাগে আমি GS 5ত কি কৰিম GS 1ত আমি আৰু কি কৰিব পাৰি তো সেইকাৰণে ভালকৈ ৰিষ্টাৰ্ট কৰক তো এইটোৱে আছিল যোৱাবাৰ ৰাইট এটেম্পট ৰাইজিং বুলি নকওঁ ৰাইট এটেম্পট ইজ গ্ৰ'য়িং যি নহওক মানুহক টাচ কৰিছোঁ সেইটো ভাল লাগিছে বহুত কেইজন মানুহক যোনে পজিটিভলি আৰু মানুহে কৈছে এইটো বহুত ভাল লাগে যেতিয়া মানুহটোৱে কয় মানে ইটছ চামথিং ইজ এবভ মানে কি মনিটাইজেশ্যন মানে তাতো সুখী থাকে এই যে ফেলফেলকৈ হাঁহিছে ধৰক কথাবোৰ ন এইটো আপুনি ভিডিঅ'টো মন কৰিছোঁ মই নিজেই আচৰিত হৈছোঁ এই মই ইমান দাঁত উলিয়াই হাঁহি আছোঁ এইটো ইমান কি হাঁহিবলগীয়াতো তেওঁ কোৱাই নাই ইমান চিৰিয়াছ হৈ তেওঁ কৈ আছে কিন্তু এই বস্তুটো ভাল লাগে মানে মই আগত ফিজিক্স পঢ়াই থাকোঁ কোনোবা এটা মানুহে যেতিয়া কয় কিবা এটা বস্তু বুজি পাই গৈছোঁ বহুত ভাল লাগে দুটা টাইমতে ভাল লাগে এটা তেওঁ যেতিয়া আপুনি পইচাটো পাওঁ
তেতিয়া ভাল লাগে এইটো মানে ধৰক আপুনি আগতে মই টিউশ্যন কৰোঁ বহুত টিউশ্যনবোৰত আপুনি যেতিয়া পইচাটো পাওঁ তেতিয়া ভাল লাগে আৰু এটা বস্তুত ভাল লাগে যেতিয়া মানুহটোৱে কয় না বুজি পাই গৈছোঁ কোনোবা ছাৰ এইটো এনেকুৱা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ এনেকৈ যেতিয়া আপোনাৰ এক্সপ্ৰেশ্যনটো দিয়ে ন সেইটোৰ একদম প্ৰাইচলেছ বৰ বেলেগ এটা ধৰণৰ থাকে তো চিমিলাৰ এইটোতো কোনোবা মানুহ এটা যদি কয় নাই আপোনাৰতো মই কোনো ধৰণে তেওঁলোকৰ মোৰ ষ্টুডেণ্ট নহয় কিন্তু ষ্টিল আপুনি যদি কয় যে নাই ছাৰ এইটো বস্তুৱে মোক কিন্তু কাম কৰিলে পৰহি এজন কেণ্ডিডেট আহিছে AFS পাইছে ল'ৰা এজন তেওঁ কৈছে ছাৰ 50 ডেজৰ চাবচোন এটা মোৰ ভিডিঅ' আছে য'ত মই বহুত গালি খাওঁ মানুহে তাত আপুনি আজিও কমেণ্ট মাৰে জোক অফ দ্য ইয়াৰ যে জোক অফ দ্য ইয়াৰ আপুনি হেৰি কি এইটো কি মানে জোক অফ দ্য ইয়াৰ আৰু এইটো ভিডিঅ' মজাক হে আগতে পচিবল আছিলে এতিয়া পচিবল নহয় তেওঁ আহিছে ছাৰ মই মাষ্টাৰ্ছ কৰি আছিলোঁ ইন বিটুইন মাষ্টাৰ্ছ মই এবাৰ পৰীক্ষাটো দিলোঁ কোনো ধৰণৰ হোপ নাছিল অল অফ এ ছাডেন আপোনাৰ ভিডিঅ'টো পপড হ'ল কোনটো ভিডিঅ' যে মাই ৱাইফ ক্লিয়াৰ ইন আপোনাৰ এইটো ভিডিঅ'ৰ আপোনাৰ এই যোনটোৰ এইটো আপোনাৰ একদম হেৰিয়ত এইটো আপোনাৰ মই দেখাই আছোঁ একদম ফাৰ্ষ্টৰ যোনটো ভিডিঅ'টো এইটোত আপোনাৰ যোনটো ইয়াত আমি মানে যোনটো আই মিন আপোনাৰ হেৰি 28 ডেজত বুলি মই আপোনাৰ এটা কৈছোঁ 28 ডেজৰ ভিডিঅ'টো ঠিক আছে কনটেক্সটো কি তেওঁ ক'লে যে সেই ভিডিঅ'টো মই চালোঁ লাইব্ৰেৰীত আমি চাই আছিলোঁ তাৰ পৰা আপোনাৰ কি হ'ল মইতো তেতিয়া ভাবিলোঁ এটলিষ্ট 50 ডেজত কি যায়নো মোৰতো একোতো নাযায় যদি মই পৰীক্ষাটো দিওঁ কি যায় নিদিলে কি যায় দিনতো মই নাপাওঁ চব এই ভিডিঅ'টো মানুহে মিছ ইণ্টাৰপ্ৰেট কৰে মানুহে কয় যে ভাবে যে 28 ডেজত তোমাক পাবলৈ কৈছে কোনে কৈছে তোমাক 28 ডেজত পাবলৈ কিন্তু ইট ইজ ভেৰি ৰিয়েল যোনে জানে মই তাক 1%ও কোৱা নাই মই এইটো তেওঁৰ টেলেণ্ট বা কিবা দেখাবলৈ মই যাবলৈ কোৱা নাই মই এইকাৰণে কৈছোঁ যে ইট ইজ এ ভেৰি আনপ্ৰেডিক্টেবল এক্সাম ছবছৰ পঢ়িও হ'ব নোৱাৰে আপুনি হেৰিয়তো হ'ব পাৰে আৰু এইটো আপুনি ভাল পাই বেয়া পাই মোৰ সেইটো লুক আউট নাই মানে মই সেইটো কথাই কৈছিলোঁ এইটো যোনটো মানে আজিও এইটো ভিডিঅ'টো আছে ধৰক ন ইয়াত আপুনি কমেণ্টবোৰ চাব বহুত ভাল কৰে আপোনাৰ 21 ডেজ ভেৰি ৰিয়েল মই এইটো কথা কৈছোঁ আপোনাক অলপো মই তাত ইফাল কৰা নাই মেইনছৰ প্ৰিপেৰেশ্যনটোত কথা কৈছোঁ আৰু তেতিয়া অপশ্যনেল আছিল তাত আৰু এটা পাৰ্ট বেলেগ আছিল সেইটো পাৰ্ট অলৰেডি তেওঁ একমাহ প্ৰিপেয়াৰ কৰিছিল তাৰ মই ভিডিঅ'ত চাউণ্ড ডিটেইল কৈছোঁৱেই যি নহওক সেই কথাটোত কি হয় সি কৈছে যে মই এইটো ল'লোঁ সেই ভিডিঅ'টো মই উদ্দেশ্যটো এইটো আছিলে যে টাইম কম আছে আপুনি কম টাইমতো যদি আপুনি হৈ যাব পাৰে কি কৈছে বিশ্বাস কৰক ছাৰ খালি আপুনি মোৰ এতিয়া আপুনি এইবোৰ নক'ব মই AFS পাইছোঁ মোৰ পৰীক্ষা আকৌ দিম মোৰ এইবোৰ পাব্লিকত আহিব মন নাই যদিহে কাইলৈ মই SS পাওঁ মই আপোনাক নিজে এইটো গৈ পেলাই মই ক'ম কাইলৈ SS পাওঁ কিন্তু মই যিহেতু ছিষ্টেমটোত আকৌ আছোঁৱে মই এতিয়া যদি হেৰিয়ত আহি যাওঁ এনেই জানেই আপুনি হেৰি এটা আহি যায় মোৰ একো নাই মই তেতিয়া আইডেণ্টিটি ৰিভিল নকৰোঁ আৰু মোৰ এইটো ৰিভিল কৰিবলৈ একো নাই তেওঁ মোক কৈছে মই ছেটিছফাই পাইছোঁ তাতে হৈছে আৰু এইটো মই আকৌ বেলেগক প্ৰুফ দিবলৈ একো নাই তাত গৈ পেলাই তো কথাটো তেনেকুৱা কিছুমান বস্তু আপুনি নিজে নকৰা কামো বেলেগে আপোনাক কোৱা কথাটো কিবা এটা বিলিভে কাম কৰে চেম বস্তু ষ্টৰিজ টু গো টু আব্দুল জুৰি বাট দে বিলিভ মই মোক বিলিভ কৰিছে বুলি কোৱা নাই ইয়াত মই মোৰ কথা নহয় কিবা ছিষ্টেম এটা বিলিভ কৰে মানুহে যে এইটোৱে কাম কৰিব আৰু কাম কৰে আৰু আপুনি কোৱা মানুহটোৱে নিজে অবাক হয় মই অবাক হৈ চাইছোঁ এইবোৰ কথা মই কৈছিলোঁ এইবোৰনো মই এনেকুৱা কি ক'লোঁ একো কোৱা নাই দেখোন কিন্তু ধৰক এই কথাটো কি কাম তেনেকেই কৰে ইট ৱৰ্কছ তো ঠিক আছে তো আমি ৰিষ্টাৰ্ট চিৰিজটো এনেকৈ কণ্টিনিউ কৰিম তো ৰিষ্টাৰ্ট ইয়ৰ প্ৰিপেৰেশ্যন আপুনি যোনটো ষ্টেজতে আছে তো উইথ ৰাইট এটেম্প ঠিক আছে থেংক ইউ অল